Hello students, welcome to Ask Tutorial Point. আজি আমি ক্লাস 12 statistics or sample paper discuss কৰিম. Okay? তো গতিকে আজিৰ ভিডিওটো তোমালোকৰ কাৰণে বহুত বেনিফিট হ'ব. গতিকে ভিডিওটো শেষলৈ চাবা. ঠিক আছে? তেন্তে হা পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো. Questions discuss কৰাৰ আগতে প্ৰথমে আমি জানিলো আহা যে আমাৰ ফাইনাল এক্সামত বোৰ্ডৰ পৰা যিখন কোৱেশ্চন আহিব সেই কোৱেশ্চনখনৰ ফৰ্মেট কেনেকুৱা হ'ব ঠিক আছে তো ইয়াত তোমালোকে মন কৰিছা যে ইয়াত টোটাল নম্বৰ অফ কোৱেশ্চন আমাৰ এক্সামত আহিব 25 টা আৰু তাৰে কোৱেশ্চন নম্বৰ 1 ত আমি 12 টা 1 মাৰ্কৰ কোৱেশ্চন ডিসকাস কৰিম এৰে আমাৰ টোটাল 1 মাৰ্কৰ কোৱেশ্চন এক্সামত আহিব 12 অৰ্থাৎ টোটাল মাৰ্কস থাকিব 1 মাৰ্কৰ 12 মাৰ্কস ৰাইট আৰু কোৱেশ্চন নম্বৰ 2 পৰা কোৱেশ্চন নম্বৰ 17 লৈ যিবিলাক কোৱেশ্চন আমি ডিসকাস কৰিম তো প্ৰতিটো কোৱেশ্চনৰ মাৰ্কস থাকিব 3 মাৰ্ক কৈ তো এৰে আমাৰ 3 মাৰ্কৰ কোৱেশ্চন এক্সামত আহিব 48 ৰাইট আৰু কোৱেশ্চন নম্বৰ 18 ৰ পৰা কোৱেশ্চন নম্বৰ 25 লৈ যিবিলাক কোৱেশ্চন আমি ডিসকাস কৰিম প্ৰতিটোৰে বাবদ আমি মাৰ্কস পাম 5 মাৰ্কস কৈ আৰু এৰে আমাৰ 5 মাৰ্কসৰ কোৱেশ্চন টোটাল আহিব এক্সামত 40 ৰাইট তো এৰে হৈ গৈ টোটাল মাৰ্কস 100 ওকে তো দেখা ডিসকাস কৰো কোৱেশ্চন নম্বৰ 1 Question number 18 আমাক ফাইন্ড কৰিব কৈছে delta ab raised to power cx and delta square ab raised to power cx ঠিক আছে তো ইয়াৰ সলিউশনৰ কাৰণে তো আমি যেটো আমি জানো যে delta fx is equal to fx plus h minus fx হয় গতিকে আমি ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স অৰ্থাৎ delta ab raised to power cx ফাইন্ড কৰিবৰ কাৰণে আমি তাক লিখিব পাৰো ইদৰে যে a times delta ab raised to power cx ৰাইট কাৰণ আমি জানো যে delta c fx মানে c delta fx হয় যৰ c এটা কি হয় কনস্ট্যান্ট হয় গতিকে ইয়াত a এটা কি হয় কনস্ট্যান্ট হয় রাইট তো বাকি থাকিল উপৰ যেটো ফৰ্মুলা হয় তো হেয়া আমি এপ্লাই কৰো অৰ্থাৎ ফাৰ্স্ট অৰ্ডাৰ যে ডিফাৰেন্স আমি অপাৰেট কৰো তো আমি এৰে পাম যে b raised to power c times x plus h minus b raised to power cx ঠিক আছে নেক্সট স্টেপত c মাল্টিপ্লাই কৰি পাম b raised to power cx plus ch minus b raised to power cx তো ইয়াতো b raised to power cx আছে আৰু ইয়াতো b raised to power cx আছে যেটা গতিকে কমন ললে মানে কি হ'ব যে a times b raised to power cx b raised to power ch minus 1 এয়া হৈ যাব আমাৰ আনসাৰ আমি ফাৰ্দাৰ ইচ্ছা কৰিলে আমি এটো লিখিব পাৰো যে b raised to power ch minus 1 into ab raised to power cx বুলি রাইট তো এয়া হৈ গল আমাৰ ফাৰ্স্ট পাৰ্টৰ আনসাৰ এটা সেকেন্ড আমি ফাইন্ড কৰিব লাগে কি delta square ab raised to power cx ইয়াক আমি এটো লিখিব পাৰো যে delta ab raised to power cx এটা delta ab raised to power cx মানে আমি অলৰেডি ফাইন্ড কৰি থৈছো হেয়া আছে কি b raised to power ch minus 1 into ab raised to power cx রাইট তো এই আমি প্লেস কৰিম আৰু প্লেস কৰাৰ পাছত আমি ইয়াত দেখি আছো যে b raised to power ch minus 1 কি হয় ইন্ডিপেন্ডেন্ট অফ x হয় তামানে ই কনস্ট্যান্ট হয় গতিকে ই ডেল্টাৰ বাহিৰে গুছি আহিব ৰাইট আৰু এও যেটো ইন্ডিপেন্ডেন্ট অফ x হয় গতিকে a b raised to power ch minus 1 তো ডেল্টা অপাৰেটৰৰ বাহিৰে গুছি আহিব আৰু ডেল্টা আমি অপাৰেট কৰিম কা ওপৰত b raised to power cx ওপৰত ৰাইট এটা b raised to power cx ওপৰত ডেল্টা সিঙ্গল টাইম অপাৰেট কৰিলে আমি পাইছিলো এই এক্সপ্ৰেছনটো ৰাইট যে b raised to power cx into b raised to power ch minus 1 তো এই আমি ইয়াত নেক্সট স্টেপত প্লেস কৰিম তামানে ই হ'বগে যে a times b raised to power ch minus 1 b raised to power cx expression টা আমি লিখিলো যে b raised to power cx into b raised to power ch minus 1 right তো নেক্সট স্টেপত আমি ইয়াত কি দেখি আছো যে b raised to power ch minus 1 আৰু b raised to power ch minus 1 তামানে ই হ'বগৈ b raised to power ch minus 1 whole square into a b raised to power cx correct তো এয়া হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 1 এৰ কমপ্লিট সলিউশন তো নেক্সট কোৱেশ্চন না হো ওকে কোৱেশ্চন নম্বৰ 1 অফ বিটোটা সুধিছে যে স্টেট দ্য ফান্ডামেন্টাল থিওৰাম অফ ফাইনাইট ডিফাৰেন্সেস ঠিক আছে তো এয়া খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এক্সামত এই কোৱেশ্চনটো বাৰে বাৰে অহা দেখা যায় তো এই কোৱেশ্চনটো আনসাৰ হ'ব যে আমি স্টেটমেন্টটো যে লিখিব লাগে যে if fx is a polynomial of any degree in x then delta raised to power r fx is equal to constant যদি r equal to n হয় অৰ্থাৎ ফাংশনটো যদি n ডিগ্ৰী পলিনোমিয়াল হয় আৰু হে n ডিগ্ৰী পলিনোমিয়ালটো যিমান ডিগ্ৰী পলিনোমিয়াল হ'ব যদি হি সেকেন্ড ডিগ্ৰী হয় আৰু ডেল্টা যদি আমি 2 টাইমছ অপাৰেট কৰো তো আলটিমেটলি আমাক কি দিব হি কনস্ট্যান্ট ৰিজাল্ট দিব right আৰু যদি হায়াৰ অৰ্ডাৰ ডিফাৰেন্স যদি আমি অপাৰেট কৰো তেতিয়া তাৰ ভ্যালু আহেগে 0 right তামানে যদি সেকেন্ড ডিগ্ৰী পলিনোমিয়ালটা যদি আমি যদি 2 টাইমছ যদি ডেল্টা অপাৰেট কৰো তো হে আমাক কি দিব কনস্ট্যান্ট দিব যদি মই 3 টাইমছ যদি ডেল্টা অপাৰেট কৰো হে ফাংশনটোৰ ওপৰত তো আউটকাম কি আহিব 0 আহিব তো আমি ইয়াক এটো মেনশন কৰিব পাৰো যে ইন আদাৰ ওয়ার্ডস the nth difference of a polynomial of n degree is constant and higher order differences are 0 ঠিক আছে তো খুবই ইম্পর্টেন্ট থিওরাম হয় So a asle question number b er solution so next আমি discuss কৰিম question number 1 or c question number 1 or c to আমাক সুধিছে যে if x and y are two random variables and a and b are two constants then write the expression for variance of ax plus minus by তো ইয়াৰ আনসাৰটো হ'ব যে variance of
ax plus minus by is equal to a square variance of x plus b square variance of y plus minus 2 times of ab covariance between x and y. Okay, এই কোৱেশ্যনটোকে এক্সামত অলপ চেঞ্জ কৰি পিনে দিব পাৰে কেনেকৈ দিব পাৰে মন কৰা এনেকৈ আমাক ক'ব পাৰে যে ইফ x and y are two independent random variables যদি two independent random variables যদি মেনশন থাকিলেহেঁতেন তেতিয়া ইয়াত প্লাস মাইনাস 2 times of ab covariance between x and y এই থাৰ্ড যোনটো টাৰ্ম হয় সেই টাৰ্মটো নাহিব ৰাইট তো আমি কি লিখিম অনলি যে variance of ax plus minus by is equal to a square variance of x plus b square variance of y বুলি লিখিম কেতিয়া লিখিম যদি আমাক মেনশন কৰা থাকে কোৱেশ্যনটোত যে x and y are two independent random variables right যদি ইন্ডিপেন্ডেন্ট হয় তো কোভেৰিয়েন্স নামটো ভ্যানিশ হৈ যাব ক্লিয়াৰ আৰু কেতিয়াবা এই কোৱেশ্যনটো 1 মাৰ্কটো আহে আৰু কেতিয়াবা প্ৰুফ কৰি দিব পাৰে অৰ্থাৎ 3 বা 4 মাৰ্কছৰ এই কোৱেশ্যনটো আহিব পাৰে এক্সামত ঠিক আছে তো এটা হা নেক্সট কোৱেশ্যনলৈ যাম কোৱেশ্যন নম্বৰ 1 অত দিত আমাক সুধিছে যে what is the probability that a normal variate lies between -1.96 and +1.96 তো ইয়াৰ আনসাৰটো হ'ব 0.95 ওকে তো নেক্সট কোৱেশ্যনলৈ যাওঁ হা Question number 1 or E2 होइसे कि null hypothesis is denoted by dash तो null hypothesis आमी किदी represent करू तो यार आंसर तो होबो h naught right तो next question ले जाओ हाँ question number 1 or F2 होइसे कि given the observed value of modulus z is equal to 2.15 and the table value of z is equal to 1.96 at 5% level of significance what is your conclusion in a large sample test तो यार ভালদৰে মন কৰা যে ক্যালকুলেটেড ভ্যালুটো হৈছে 2.15 আৰু টেবল ভ্যালুটো হৈছে z ৰ অৰ্থাৎ স্ট্যান্ডার্ড নরমাল যদি ভ্যারিয়েট হয় যাক আমি z টেস্ট বুলি কওঁ ৰাইট তো হেয়া হৈছে কি 1.96 at 5% level of significance তো আমাক কৈছে কি যে আমি ইয়াৰ কনক্লুড কিউদৰে কৰিম এই স্টেটমেন্টটো তো আমি জানো যে টেবল ভ্যালু যদি ক্যালকুলেটেড ভ্যালু যদি টেবল ভ্যালু কৈ যদি ডাঙৰ হয় তো আমি নাল হাইপোথেসিস কৰো ৰিজেক্ট আৰু টেষ্টটোক আমি কি বুলি কওঁ সিগনিফিকেন্ট বুলি কওঁ ৰাইট তো ইয়াৰ আনসাৰ আমি তাকে লিখিম যে সিন্স the calculated value of modulus z is greater than table value of z at 5% level of significance so we may consider this calculated value to be significant and conclude that null hypothesis may be rejected ami test to significant buli kom aru null hypothesis korim reject kele koilu ami jodu calculated jodu value hoy he value to jodi table value ko dangor hoy to ami ki koru reject koru right ka koru null hypothesis reject koru aru test to ami significant buli kom clear Okay, तो next question ले जाओ हाँ question number 1 और G2 होइसे कि is response error a type of non-sampling error तो यार आंसर होबो yes okay तो next question ले जाओ हाँ question number 1 और H2 सुधिसे जे how many samples of size n can be drawn without a replacement from a population of n units तो यार आंसर तो होबो n c n ways okay तो next question ले जाओ हाँ Question number 1 और I2 होइसे कि for a binomial distribution mean is less than variance तो আমি জানো যে binomial distribution অত mean to variance को होता है डाঙर হয় right so या आंसर होबो greater okay question number 1 और J2 আমাক সুধিছে যে write the probability mass function of the Poisson distribution probability mass function তো আমি লিখিব লাগে Poisson distribution আৰু ইয়াৰ আনসাৰ তো হ'ব কি probability that probability of getting x successes is equal to e raised to power minus lambda raised to power x divided by x factorial আৰু এখিনি লিখিব লাগিব কম্পালসৰি হয় যে where x takes values 0 1 to up to infinity আৰু otherwise 0 তাৰ মানে আমি জানো যে Poisson distribution ৰ যেটো random variable আমি assign কৰো আৰু সেই random variable টো কি লয় only non negative integral values লয় যদি fraction বা negative value কাৰণে তা probability কি হৈ যাব 0 আমি জানো যে probability of impossible event কি হৈ যায় 0 হৈ যায় right Next question number 1 और केत আমাক সুধিছে যে কি define standard error তো ইয়াৰ answer to হবো the standard deviation of the sampling distribution of a statistic is known as its standard error তো এটা statisticৰ sampling distribution ৰ পৰা যেতিয়া আমি standard deviation calculate কৰো তো তাক আমি কওঁ standard error আৰু সেই statistic টো যিকোনো value হ'ব পাৰে like sample mean sample standard deviation right তো যিবিলাক ভ্যালু আমি স্যাম্পলৰ পৰা ক্যালকুলেট কৰো তাক আমি স্ট্যাটিস্টিক বুলি কওঁ ৰাইট আৰু সেই স্ট্যাটিস্টিক টোৰ স্যাম্পলিং ডিস্ট্ৰিবিউচনৰ পৰা যদি আমি স্ট্যান্ডাৰ্ড ডেভিয়েশন ক্যালকুলেট কৰো তাক আমি কি বুলি কম সেই স্ট্যাটিস্টিক টোৰ স্ট্যান্ডাৰ্ড এৰৰ বুলি কম ওকে সো নেক্সট কোৱেশ্চন লৈ যাও হা কোৱেশ্চন নম্বৰ L2 সুধিছে কি a sample mean is a dash মই এইমাত্ৰ কৈছিলো যে আমি স্যাম্পলৰ পৰা যিবিলাক ভ্যালু আমি ক্যালকুলেট কৰো তাক আমি কি বুলি কওঁ স্ট্যাটিস্টিক বুলি কওঁ right গতিকে এই আনসাৰ টো হ'ব statistic okay এতিয়া আমি question number 2 ৰ পৰা question number 17 লৈকে 3 marks ৰ question ডিসকাস কৰিম okay তো
তো ফাৰ্ষ্ট 3 মাৰ্কছৰ কুৱেশ্যনটো হৈছে ফাইণ্ড দ্য ডিগ্ৰী অফ পলিনমিয়েল ইন x অফ দ্য ফাংচন fx if f2 equal to 27, f3 equal to 60, f4 equal to 95 and f5 is equal to 132. আমাক এই দি থোৱা ইনফৰমেশ্যনৰ পৰা আমাক এই যোনটো পলিনমিয়েল ফাংচন গিভেন আছে যে fx বুলি কৈছে আৰু সেই fx টোৰ আমি ডিগ্ৰী ফাইণ্ড কৰিব লাগে ৰাইট তো যেতিয়া আমাক এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব তেতিয়া আমি দুটা ফৰ্মুলা আমি ইউজ কৰিম এটা ফৰ্মুলা হৈ গ'ল নিউটনছ ফৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলা আৰু আন এটা ফৰ্মুলা হৈ গ'ল লাগৰাঞ্জেছ ইণ্টাৰপোলেশ্যন ফৰ্মুলা ৰাইট এটা কেতিয়া কোনটো ফৰ্মুলা ইউজ কৰি ভালকৈ মন কৰা ইয়াত আমাক যিখিনি ভ্যালু আমি দেখি আছো ব্ৰেকেটত 2 3 4 5 এইবিলাক হৈছে আৰ্গুমেন্ট আৰু 27 60 95 132 এইবিলাক হৈছে আউটকাম ৰাইট আৰু এইবিলাক আমি কি বুলি কওঁ এন্ট্ৰি বুলি কওঁ তো ইয়াত আমি আৰ্গুমেন্টখিনি যে আমি ভালদৰে যদি মন কৰি দেখিম যে 2 3 4 5 তো প্ৰত্যেকটো কি হয় ইকুইডিস্টেন্ট হয় কাৰেক্ট যদি ইকুইডিস্টেন্ট হয় আমাৰ ওচৰত দুটা অপচন থাকে যে আমি লাগৰাঞ্জেছ ইণ্টাৰপোলেশ্যন ফৰ্মুলা ইউজ কৰিব পাৰো এই ফাংচনটো ডিগ্ৰী ফাইণ্ড কৰিবৰ কাৰণে নহলে আমি নিউটনছ ফৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলা ইউজ কৰিব পাৰো ৰাইট যদি ইকুইডিস্টেন্টৰ যদি নাথাকিলে হেতেন তাৰমানে মই আৰ্গুমেন্টৰ কথা কৈছো আৰ্গুমেন্টবিলাক যদি ইকুইডিস্টেন্টৰ যদি নাথাকিব তেতিয়া আমি লাগৰাঞ্জেছ ইণ্টাৰপোলেশ্যন ফৰ্মুলা ইউজ কৰিম ঠিক আছে যদি ইকুইডিস্টেন্ট থাকে আমাৰ ওচৰত দুটা অপচন থাকে তো গতিকে আমি এটা এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে আমি ইউজ কৰিম নিউটনছ ফৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলা ৰাইট আৰু এটো আসলে নিউটনছ ফৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলাটো আৰু যত আমি জানো যে u কেনেকৈ ডিফাইন কৰা হয় যে x হৈছে ইণ্টাৰপোলেটিং ভ্যালু আৰু যেটো আমাক ইণ্টাৰপোলেটিং ভ্যালু আমাৰ ইণ্টাৰপোলেট নাই কৰিব কোৱা নাই ৰাইট যেটো আমাক ফাংচনটোৰ ডিগ্ৰী লাগে গতিকে ইয়াত x টো যেনেকৈ আছে তেনেকৈ থাকিব কিন্তু x0 আসলে কি ফাৰ্স্ট আৰ্গুমেন্ট আৰু ফাৰ্স্ট আৰ্গুমেন্ট ইয়াত কি হয় 2 হয় গতিকে আমি ইয়াত 2 বহাম আৰু h হৈছে ইণ্টাৰভেলৰ ডিফাৰেন্সিং আমি দেখি আছো যে আৰ্গুমেন্টবিলাক 2 3 4 5 তেনেকৈ গৈ আছে তাৰমানে প্ৰত্যেকৰে মাজত কমন ডিফাৰেন্স কিমান আছে 1 আছে গতিকে ইয়াত h is equal to হৈ যাব 1 ওকে তো গতিকে আমি এই ফৰ্মুলাটো ইউজ কৰিবৰ কাৰণে আমি এখন ডিফাৰেন্স টেবল কনস্ট্ৰাক্ট কৰিব লাগিব ঠিক আছে তেতিয়া কনস্ট্ৰাক্ট কৰো ডিফাৰেন্স টেবলখন এতিয়া ডিফাৰেন্স টেবল কনস্ট্ৰাক্ট কৰিবৰ কাৰণে আমাক যিবিলাক ইনফৰমেশন দি থোৱা আছিল সেইবিলাক আমি এই টেবলখনত প্লেস কৰিম অৰ্থাৎ আমি আৰ্গুমেন্টখিনি প্লেস কৰিম হে আমাৰ 2 3 4 5 গিভেন আছিল আৰু কৰেসপন্ডিং এন্ট্ৰি বিলাক আছিল 27 60 95 and 132 ৰাইট তো যেহেতু ইয়াত আমাৰ এন্ট্ৰি আছে 4টা গতিকে আমি ডিফাৰেন্স টেবলখন আপ টু থাৰ্ড অৰ্ডাৰলৈকে কনস্ট্ৰাক্ট কৰিম ক্লিয়াৰ তো এতিয়া 60 পৰা 27 যেটা মাইনাস কৰো আমি ইয়াৰ ভ্যালু পাম 33 95 minus 60 কৰিলে আমি পাম 35 and 132 minus 95 কৰিলে আমি পাম 37 ৰাইট নেক্সট স্টেপত সেকেন্ড অৰ্ডাৰ ডিফাৰেন্সৰ কাৰণে 35 পৰা 33 মাইনাস কৰিলে আমি পাম 2 37 পৰা 35 মাইনাস কৰিলে আমি পাম 2 আৰু 2 minus 2 del cube y তো ভ্যালু হৈ যাব 0 ওকে তো এতিয়া আমি ডিফাইন কৰিম u আৰু u মানে আসলে x minus x0 divided by h আসলে এটা x2 যেনেকৈ আছে তেনেকৈ থাকিব মই অলৰেডি কৈছিলো আৰু x0 কি হয় ফাৰ্স্ট আৰ্গুমেন্ট হয় 2 ভ্যালু আৰু ইন্টাৰভেলৰ ডিফাৰেন্সিং আৰ্গুমেন্ট ব্লক কিমান আসলে h is equal to 1 হয় গতিকে আমি u equal to পাই গলো x minus 2 এতিয়া আমাক যিখিনি ইনফৰমেশন আমি পালো অৰ্থাৎ ফাৰ্স্ট এন্ট্ৰি 27 দেন ডেল্টা y যোনটো লিডিং ডিফাৰেন্স বিলাক হয় ডেল্টা y ডেল্টা স্কয়াৰ y ডেল্টা কিউব y তো এই ভ্যালু বিলাক আমি নিউটনছ ফৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলাত বহাম ইনক্লুডিং u ৰাইট তো যেতিয়া আমি ফৰ্মুলাত বহাও তেতিয়া আমি পাম এই ভ্যালু বিলাক অলপ সিম্পলিফাই কৰি আমি পাম 27 plus 33x minus 66 plus x square minus 5x plus 6 right তো আৰু অলপ সিম্পলিফাই কৰিলে আমি পাম x square plus 28x minus 33 তো গতিকে আমি দেখিছো যে যেটো ফাংচন আমি পালো সলভ কৰি পিনে তো হেতু হৈ গল সেকেন্ড ডিগ্ৰী পলিনমিয়াল right তো গতিকে আমি পলিনমিয়াল ফাংচন টু ৰিকোয়ায়াৰ্ড ডিগ্ৰী আমি পাই গলো হেয়া হৈছে কি সেকেন্ড ডিগ্ৰী পলিনমিয়াল গতিকে আমি কব পাৰো যে so fx is a polynomial in x of degree 2 তো এয়া হৈ গল কোৱেশ্চন নম্বৰ 2 ৰ কমপ্লিট সলিউশন কোৱেশ্চন নম্বৰ 3 টো হৈছে state clearly the Newton's forward interpolation formula and state its uses তাৰমানে এই ফৰ্মুলাটোৰ এপ্লিকেশন আমাক খুজিছে ওকে তো ইয়াৰ আনসাৰ আমি অলৰেডি জানো ইমাটো ডিসকাস কৰিছিলো যে ইয়াৰ স্টেটমেন্ট আমি এটো লিখিম যে if for an independent variable x which takes equidistant values x0 x1 up to say xn the function y equal to fxb তাৰমানে হেতৰ corresponding যিবিলাক entry values হ'ব y0 y1 y2 up to yn and then by Newton forward interpolation formula আমি লিখিম এই ফৰ্মুলাটো ৰাইট এটো আমি অলৰেডি জানো বাৰু বাকি থাকিল u হেয়া হ'ব x minus x0 divided by h আৰু x মানে period of interpolation x0 মানে আসলে first argument
আৰু h মানে আসলে ইন্টাৰভেলৰ ডিফাৰেন্সিং তো ইয়াটো হগল কোৱেশ্চন টু ফাৰ্স্ট পাৰ্টৰ আনসাৰ এটা বাকি থাকিল সেকেন্ড পাৰ্টটো হেয়া হৈছে কি যে ইয়াৰ এপ্লিকেশন তাৰমানে নিউটনছ ফৰ্ড ইন্টাৰপোলেশন ফৰ্মুলাৰ আমি এপ্লিকেশন লিখিম আৰু দুটা লিখিলে হ'ব কাৰণ আমাক মাৰ্কস 1 + 2 কে ভাগ কৰি থোৱা আছে ৰাইট তাৰমানে এপ্লিকেশনৰ কাৰণে আমি 2 মাৰ্কস পাম আৰু বাকি থাকিল স্টেটমেন্টটো তাৰ কাৰণে আমি 1 মাৰ্ক পাম ওকে তো এপ্লিকেশন যদি যাও তো ফাৰ্স্ট এপ্লিকেশন হল कि Newton's fourth interpolation formula is used for interpolating missing observations or making forecast or projections arises in a number of disciplines like economics, business, social sciences, actuarial science, population studies, etc. Okay, then the next application to here, it is used to fill in the gaps in the statistical data for the sake of continuity of information. Okay, so এই দুটা application by uses আমি লিখিব পাৰো এক্সামত নিউটনছ ফৰ্ড ইন্টাৰপোলেশন ফৰ্মুলা কাৰণে আৰু যদি এক্সামত যদি আমাক কয় যে ৰাইট ডাউন দি ইউজেজ অফ নিউটনছ ব্যাকৱাৰ্ড ইন্টাৰপোলেশন ফৰ্মুলা বা लाग्रांजेस ইন্টাৰপোলেশন ফৰ্মুলা তো তেতিয়াও আমি এই দুটা এপ্লিকেশনে আমি লিখিম ঠিক আছে তাৰমানে ইন্টাৰপোলেশন ফৰ্মুলাৰ যিমানবিলাক ইন্টাৰপোলেশন ফৰ্মুলা আছে লাগিলে কি নিউটনছ ফৰৱাৰ্ড হওক ব্যাকৱাৰ্ড হওক लाग्रांजेस হওক তো আমি এই দুটা এপ্লিকেশনে আমি লিখিম ঠিক আছে ইভেন যদি আমাক যদি কয় যে ইন্টাৰপোলেশনৰ এপ্লিকেশন লিখা ৰাইট তেতিয়াও আমি এই দুটা application by uses আমি লিখিম okay তো এটা মনত ৰাখিবা তো এয়া হগল question number 3 complete answer question number 4 টো হৈছে কি if x is a random variable with probability density function fx is equal to c times 1 minus x where x is lying between 0 and 1 then find the values of c এই যেটো কনস্ট্যান্ট হয় এই কনস্ট্যান্টৰ ভ্যালু আমাক ডিটাৰমাইন কৰিব কৈছে আৰু লগতে expectation of x তাৰমানে এই random variable টোৰ expected value আমি ফাইন্ড কৰিব লাগিব okay আৰু এমৰ ৰাখিবা যে x ৰ ৰেঞ্জ টো হৈছে 0 to 1 যত x টো এটা কন্টিনিউয়াস ৰেন্ডম ভেৰিয়েবল হয় হেকাৰণে আমাৰ probability density function given দি থোৱা আছে তো ইয়া প্ৰথমতে আমি সলভ কৰিম c অৰ্থাৎ এই কনস্ট্যান্ট টোৰ ভ্যালু আমি ডিটাৰমাইন কৰিম আৰু যেহেতু আমি জানো যে ইন্টিগ্ৰেশন মাইনাস ইনফিনিটি টু প্লাস ইনফিনিটি fx dx 1 হয় তাৰমানে টোটাল probability কি হয় 1 হয় কিন্তু আমাৰ এই কেছটোত মাইনাস ইনফিনিটি মানে হৈছে 0 আৰু প্লাস ইনফিনিটি মানে হৈছে 1 আৰু ফাংশন টো হৈছে c times 1 minus x right গতিকে আমি নেক্সট স্টেপত লিখিম যে c টো যেটো কনস্ট্যান্ট হয় তো হি ইন্টিগ্ৰেশনৰ বাহিৰে গুছি আহিব আৰু বাকি মই অলৰেডি কলো যে মাত্ৰ যে মাইনাস ইনফিনিটি মানে হৈছে 0 আৰু প্লাস ইনফিনিটি মানে হৈছে 1 তাৰমানে কি মিনিমাম যোনটো লিমিট হয় x ৰেন্ডম ভেৰিয়েবল টোৰ হে হৈছে 0 আৰু ম্যাক্সিমাম 1 তাৰমানে 0 to 1 আৰু 1 minus x dx is equal to 1 এটা ইন্টিগ্ৰেশন টু ডিস্ট্ৰিবিউট কৰি আমি পাম যে ইন্টিগ্ৰেশন 0 to 1 dx then minus is a major sign to minus লিখিম then integration 0 to 1 x dx correct তো গতিকে আমি ইন্টিগ্ৰেশন কৰাৰ পাছত আমি পাম যে ইন্টিগ্ৰেশন dx মানে হয় x আৰু লিমিট টো পাহৰি যাব লাগে হেয়া হৈছে কি 0 to 1 গতিকে 0 to 1 লিখিম আৰু ইন্টিগ্ৰেশন x dx মানে হৈছে x square by 2 তো লিমিট হ'ব 0 to 1 ক্লিয়াৰ তো যেতিয়া আমি ইয়াত বহাম অৰ্থাৎ আপাৰ লিমিট যেতিয়া আমি বহাম আৰু লোৱাৰ লিমিট যেতিয়া বহাম তো ফাইনাল এক্সপ্ৰেশন আমি পাম যে 1 minus half right আৰু 1 minus half to half হ'ব গতিকে আমি নেক্সট স্টেপত পালো যে c by 2 is equal to 1 তাৰমানে c equal to আমি পাই গলো 2 তো এয়া হগল এই ৰিকোয়াৰ্ড যেটো ভ্যালু হয় কনস্ট্যান্টৰ হেয়া হৈছে কি 2 তো নেক্সট স্টেপত আমি ফাইন্ড কৰিম এক্সপেক্টেশন অফ x কিন্তু এক্সপেক্টেশন x ফাইন্ড কৰিবৰ কাৰণে আমি ফাংশন এটো ইউজ কৰিম কিন্তু আমি c ভ্যালুটো ইয়াত পুট কৰি দিম ঠিক আছে তাৰমানে ফাইনালি আমি fx কি পাই গলো c times 1 minus x আছে কিন্তু আমি লিখোতে কি লিখিম যেটা আমি এক্সপেক্টেশন অফ x ফাইন্ড কৰিম তে আমি লিখিম যে fx 2 times 1 minus x বুলি ওকে তো তেন্তে হাফ ফাইন্ড কৰো যে এক্সপেক্টেশন অফ x কিমান হ'ব যেহেতু x টো এটা কন্টিনিউয়াস ৰেন্ডম ভেৰিয়েবল আছিল আৰু আমাৰ probability density function দি থোৱা আছিল গতিকে আমি এক্সপেক্টেশন অফ x মানে লিখিম ইন্টিগ্ৰেশন মাইনাস ইনফিনিটি টু প্লাস ইনফিনিটি অৰ্থাৎ আমি ইন্টিগ্ৰেশন ইউজ কৰিম x fx dx ওকে তো নেক্সট স্টেপত আমি লিখিব পাৰো যে ইন্টিগ্ৰেশন 0 to 1 আছিল লিমিট x to 2 হ'বই ইয়াত x আছিল ৰাইট আৰু ফাংশন আমি বহাম যে 2 times 1 minus x ইয়াত আমি c equal to 2 পুট কৰিলো ওকে তো নেক্সট স্টেপত 2 to 0 কনস্ট্যান্ট হয় হেবালে কুছি আহিব আৰু x টো আমি ইয়াত যদি অলপ সিম্পলিফাই কৰিম লিখিব পাৰো যে x minus x square dx আৰু ইন্টিগ্ৰেশন টু ডিস্ট্ৰিবিউট কৰিলে আমি নেক্সট স্টেপত পাম যে ইন্টিগ্ৰেশন 0 to 1 x dx minus integration 0 to 1 x square dx right the next step on integration x dx মানে আমি লিখিব পাৰো x square by 2 over the limit 0 to 1 then integration x square dx মানে হৈছে x cube by 3 তো লিমিট লাগিব 0 to 1 আৰু লিমিট বহুৱাৰ পাছত আমি পাম যে 1 by 2 minus 1 by 3
আৰু 1/2 - 1/3 এটা এলচিয়াম লৈ যদি আমি সিম্পলিফাই কৰো তো আমি পাম 2/6 ৰাইট তো 2/6 মানে আমি ফাইনাল আমি আনসার পাই গলো 1/3 অর্থাৎ এক্সপেক্টেড ভ্যালু অফ দ্য র্যান্ডম ভেরিয়েবল x ইজ 1/3 তো এয়া হৈ গল কোয়েশ্চন নম্বৰ 4 ৰ কমপ্লিট সলিউশন ঠিক আছে Question number 5 पर আমাক এডৰ দি থোৱা আছে যে show that if x follows normal distribution with mean mu variance sigma square then আমি proof কৰিব লাগে যে probability that mu minus sigma less than x less than mu plus sigma is equal to 0.6826 তো আমি left hand side is equal to right hand side show কৰিব কাৰণে আমাক দি থোৱা আছে যে integration minus infinity to 1 phi z dz is equal to 0.8413 right আৰু minus infinity to 1 phi z dz তা মানে ইয়াৰ মিনিং হৈছে আমি যদি চাও যেটো হৈছে কি probability that the random variable z cannot exceed its value 1 তা মানে minus infinity to 1 মানে কি z less than 1 মই ইয়াত z কে লিখিছো কাৰণ phi z হৈছে কি probability density function of the standard normal variate right তো গতিকে আমি কি লিখিলো standard normal variate লিখিছো আমি ইয়াত x না লিখা right আৰু z less than probability that z less than 1 মানে হৈছে minus infinity to 1 phi z dz আৰু ইয়াৰ ভ্যালু আমাৰ দি থোৱা আছে 0.8413 আৰু probability of z less than 1 ক আমি capital phi of 1 বুলি লিখিব পাৰো ঠিক আছে ইয়াত capital phi of 1 মানে হৈছে কি distribution function আৰু যদি মই small phi লিখো হেতু হৈছে কি density function তাৰমানে standard normal variate or density function টোক আমি small phi of z দি ৰিপ্ৰেজেন্ট কৰো আৰু standard normal variate অৰ্থাৎ z ৰ distribution function টোক আমি capital phi of z দি ৰিপ্ৰেজেন্ট কৰো right তো ইয়াত যেহেতু মই ইয়াত z cannot exceed its value 1 লিখিছো তো এখানে ইয়াত capital phi of 1 লিখিছো right তাৰ মানে আলটিমেটলি আমাৰ ভ্যালু কি দি থোৱা আছে capital phi of 1 ৰ ভ্যালু দি থোৱা আছে তাৰ মানে capital phi of 1 is equal to 0.8413 গতিকে এই কোৱেশ্চনটোৰ সলিউশনৰ কাৰণে আমাক অলৰেডি দি থোৱা আছে যে x নামৰ এটা ৰেন্ডম ভেৰিয়েবল দি থোৱা আছে আৰু সেই ৰেন্ডম ভেৰিয়েবলটো নৰ্মাল ডিস্ট্ৰিবিউশন ফলো কৰি আছে উইথ টু প্যাৰামিটাৰস mu and sigma square এটা আমি x টো z লৈ কনভাৰ্ট কৰিব লাগিব আৰু z লৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি জানো যে তা কেনেকৈ স্ট্যান্ডাৰ্ডাইজ কৰা হয় যে x - mu divided by sigma কারেক্ট গতিকে আমি লেফট হ্যান্ড সাইড টো লম আৰু লেফট হ্যান্ড সাইড আমাক দি থোৱা আছে probability of mu minus sigma less than x less than mu plus sigma আমি x টো বনাব লাগে z এটা x টো z লৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি থ্ৰু আউট ইনইকুৱেলিটি কি কৰিব লাগিব আমি mu মাইনাস কৰিব লাগিব আৰু sigma দি ডিভাইড কৰিব লাগিব right তো তাকে আমি কৰিম নেক্সট স্টেপত যে থ্ৰু আউট ইনইকুৱেলিটি আমি কি কৰিলো যে mu মাইনাস কৰিলো আৰু ডিভাইডেড বাই sigma আৰু তেনেকৈ কৰাৰ পাছত অলপ সিম্পলিফাই কৰো তো আমি কি পাম যে z is lying between তাৰ মানে x minus mu divided by sigma মানে কি হৈ যাব z হৈ যাব তাৰ মানে মাজৰ পাৰ্টটো হৈ গল z আৰু এফালে mu গল ক্যান্সেল then minus sigma divided by sigma তাৰ মানে -1 এফালে mu গল ক্যান্সেল then sigma divided by sigma is equal to +1 তাৰ মানে probability of -1 less than z less than 1 আৰু ইয়াক আমি এৰো লিখিব পাৰো right যে capital phi of 1 minus capital phi of -1 clear তাৰ মানে distribution function of upper limit হেয়া হৈছে কি 1 and distribution function of lower limit হেয়া হৈছে কি -1 তাৰ মানে capital phi of 1 minus capital phi of -1 আমি লিখিব পাৰো তো নেক্সট স্টেপত আমি লিখিম যে capital phi of 1 minus 1 minus capital phi of 1 এরকে লিখিলো কারণ এটো প্রপার্টি আছে ডিস্ট্রিবিউশন ফাংশনৰ যে capital phi of যদি নেগেটিভ কোয়ান্টিটি থাকে তাক আমি 1 minus capital phi of পজিটিভ কোয়ান্টিটি লিখিব পাৰো তাৰ মানে আলটিমেটলি আমি কি পাগলো যে 2 times capital phi of 1 minus 1 পালো right আৰু capital phi of 1 ৰ ভ্যালু আমাক দি থোৱা আছিল হেয়া হৈছে কি কোৱেশ্চনটো 0.8413 গতিকে নেক্সট স্টেপত আমি যেটা বহাও right তো বহাৰ পাছত যদি আমি সিম্পলিফাই কৰো তো আমি পাম 0.6826 and which is our required right hand side ঠিক আছে তো এই দৰে আমি কোৱেশ্চন নম্বৰ 5 দি থোৱা আছিল লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড ভেৰিফাই কৰিব কাৰণে হে আমি প্ৰুফ কৰি দেখুৱালো ওকে তো এয়া হৈ গল কোৱেশ্চন নম্বৰ 5 ৰ কমপ্লিট সলিউশন কোৱেশ্চন নম্বৰ 6 ত আমাক প্ৰুফ কৰিব কৈছে যে delta square by e x cube is equal to 6 times x right তো এটা লেফট হ্যান্ড সাইডে আমি স্টার্ট কৰিম আৰু লেফট হ্যান্ড সাইডে আসলে delta square by e x cube এটা যেহেতু আমি জানো যে delta equal to e minus 1 হয় হেকাৰণে আমি delta এটা লিখিব পাৰো e minus 1 this is whole square divided by e এটা নেক্সট স্টেপত e minus 1 whole square মানে e square minus 2e plus 1 divided by e হ'ব আৰু যেটা e দি ডিভাইড কৰো যেহেতু তলত e আছে গতিকে আমি পাম e minus 2 plus e inverse x cube এটা x cube এই ফাংশনটো ইয়াত ডিস্ট্ৰিবিউট কৰা আৰু ডিস্ট্ৰিবিউট কৰিলে আমি পাম ex cube minus 2 times x cube plus e inverse x cube আকৌ যেহেতু আমি জানো যে e of x is equal to f of x plus
h হয় আৰু e ইনভাৰ্স fx মানে f of x minus h হয় ৰাইট তো গতিকে আমি নেক্সট টেবল লিখিব পাৰো যে ex কিউব মানে আমি লিখিম x + 1 হোল কিউব আৰু -2x কিউব যেনেকা থাকিব কাৰণ ইয়াত অপাৰেটৰ e নাই আৰু e ইনভাৰ্স x কিউব মানে হৈ যাব x - 1 হোল কিউব কাৰণ e ইনভাৰ্স fx মানে f of x minus h হয় তো ইয়াত মই h = 1 একাৰণে লৈছো কাৰণ ৰাইট হ্যান্ড সাইডে আমাক 6x আছে ইয়াত কোনো h নাই ৰাইট যেহেতু আমি ইয়াত h নাই দেখা গতিকে আমি এখানে আমি কি কৰিলো যে h = 1 লৈ ললো ক্লিয়াৰ তো x + 1 হোল কিউব আৰু x - 1 হোল কিউব তাৰ মানে কি a + b হোল কিউব আৰু a - b হোল কিউব ফৰ্মত আমি ইয়াক এক্সপান্ড কৰিম আৰু এক্সপান্ড কৰাৰ পাছত যেতিয়া আমি সিম্পলিফাই কৰো তেতিয়া আমি পাই যাম ৰিকোয়াৰ্ড ৰাইট হ্যান্ড সাইড ৰাইট তো এয়া হৈ গল কোৱেশ্চন নম্বৰ 6 ৰ কমপ্লিট সলিউশন তো এটা আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰো Question number 7 to আমাক সুধিছে যে state the uses of chi-square test তাৰ মানে chi-square আমাক এপ্লিকেশন লিখিব কৈছে আৰু যত আমাক মাৰ্কস given আছে 3 গতিকে আমি তিনটা এপ্লিকেশন আমি লিখিম chi-square তো chi-square তাই ফাৰ্স্ট এপ্লিকেশনটো হৈছে chi-square test can be used as a test of independence second application to হৈছে chi-square test can be used as a test of goodness of fit Our third application to mona rakhiba here hoise ki chi-square test can be used as a test of homogeneity okay so next question to hoise question number 8 to amak error thwa ase h0 and h1 are the null and alternative hypothesis identify whether the following statements are true or false the first statement to koise ki rejecting h0 the null hypothesis when it is true leads to type 1 error accepting h0 when it is true leads to type 2 error rejecting h0 when it is false leads to type 1 error তো এই কোৱেশ্চনটোৰ আনসাৰ তাৰমানে কি ট্ৰু অৰ ফলস স্টেটমেন্ট খিনি কোৱাৰ আগতে প্ৰথমতে এই টেবুলখন মন কৰা যে টেবুলখনত ভালদৰে মন কৰা যে ইয়াত আমাক কি কি সুধিছে টাইপ 1 এৰৰ টাইপ 2 এৰৰ আৰু টাইপ 1 এৰৰ তাৰমানে আমাক টাইপ 1 আৰু টাইপ 2 এৰৰ ওপৰত বেস কৰি ট্ৰু অৰ ফলস স্টেটমেন্ট খিনি ক'ব লাগে তো ইয়াত ভালদৰে চোৱা যে যেতিয়া আমি নাল হাইপোথিসিস কৰো ৰিজেক্ট ৰাইট তাৰমানে যেতিয়া আমি h0 ক ৰিজেক্ট কৰো যদি হি ট্ৰু থাকে তেতিয়া হি গল হি টাইপ 1 এৰৰ যেটো আমাৰ ৰং ডিসিশন হয় আৰু টাইপ 2 এৰৰ কেতিয়া ৰাইজ হয় যেতিয়া আমি নাল হাইপোথিসিস কৰো একসেপ্ট ৰাইট আৰু যদি হি ফলস থাকে তেতিয়া টাইপ 2 এৰৰ অকাৰ হয় তো ইয়াত ভালদৰে মন কৰা যে ফাৰ্স্ট যোনটো লিখা আছে ৰিজেক্টিং h0 when it is true leads to type 1 error তো ইয়াত চালো যে h0 যেটা ট্ৰু থাকে আৰু যেতিয়া আমি নাল হাইপোথিসিস কৰো ৰিজেক্ট তেতিয়া হি কি হৈ যাব টাইপ 1 এৰৰ তাৰমানে ফাৰ্স্ট স্টেটমেন্ট আমাৰ কি হয় ট্ৰু হয় ঠিক আছে the second statement কি হয় যে টাইপ 2 এৰৰ বুলি কৈছে কেতিয়া যেতিয়া আমি h0 ক একসেপ্ট কৰো হি কি থাকে ট্ৰু থাকে কিন্তু ইয়াত আমি h0 ক একসেপ্ট তো কৰো কিন্তু হি ফলস থাকে তেতিয়া হি টাইপ 2 এৰৰ হয় গতিকে সেকেন্ড স্টেটমেন্টটো হৈ যাব আমাৰ ফলস ওকে আৰু থাৰ্ড স্টেটমেন্টটো কি বুলি কৈছে টাইপ 1 এৰৰ কেতিয়া হয় বুলি ক'লে যে ৰিজেক্টিং h0 when it is false তো এটো হ'বই নোৱাৰে তো আমি ৰিজেক্ট তো কৰো কিন্তু হি ট্ৰু থাকে right যেটো আমি অলৰেডি ফাৰ্স্ট স্টেটমেন্টটো কৈ থৈছো গতিকে থাৰ্ড স্টেটমেন্টটো হৈ গল ৰং বা ফলস ক্লিয়াৰ তো এয়া হৈ গল কোৱেশ্চন নম্বৰ 8 ৰ কমপ্লিট সলিউশন তো এই টেবুলখন ভালদৰে মনত ৰাখিবা ওকে কোৱেশ্চন নম্বৰ 9 টো আমাক এডৰ দিছোৱা আছে a simple random sample of 10 households was drawn from a town of 1200 households তাৰমানে এখন টাউনত টোটাল 1200 হাউসহোল্ড আছে আৰু তাৰ পৰা 10টা হাউসহোল্ড randomly select কৰা হল the number of persons in the selected houses were তো এই 10টা ঘৰত কিমান ফ্যামিলি মেম্বাৰস আছে তো হেখিনি ইয়াৰ লিষ্টত কৈ থোৱা আছে যে প্ৰথম ঘৰটোত দুজন মানুহ আছে সেকেন্ড ঘৰটোত না ফ্যামিলি মেম্বাৰস দুজন আছে তেনেকে 10th হাউসহোল্ডটোত 4 জন মেম্বাৰ আছে তো তেনেকে আমাক ইনফৰমেশন দি থোৱা আছে আৰু কৈছে যে এস্টিমেট the number of persons in the town তেতিয়াহলে সেই টাউনখনৰ estimated population total আমাক ফাইন্ড কৰিব কৈছে তাৰমানে সেই টাউনখনৰ ওভাৰঅল কিমান মানুহ থাকিব ৰাইট তো হেয়া ফাইন্ড কৰিবৰ কাৰণে আমাৰ ইনফৰমেশন দি থোৱা আছে পপুলেশন সাইজ হেয়া হৈছে কি ক্যাপিটাল N তাৰমানে আমি লিখিম দা সলিউশন কৰিম যে ক্যাপিটাল N given আছে কিমান 1200 পপুলেশন সাইজ আমাৰ আৰু আমি randomly select কৰিলো পপুলেশনৰ পৰা কিমান 10 হাউসহোল্ড তাৰমানে স্মল n is equal to হৈ গল 10 তাৰমানে পপুলেশন সাইজ 1200 আৰু স্যাম্পল সাইজ হৈ গল 10 তো যেহেতু আমি টাউনখনত কিমান নাম্বাৰ অফ পাৰ্সনস আছে তো হে আমি এস্টিমেট কৰিব লাগে তাৰমানে আমি টাউনখনৰ পপুলেশন টোটালটো এস্টিমেট কৰিব লাগে
ৰাইট তাৰমানে ওভাৰঅল টাউনখনত কিমান মেম্বাৰ্ছ আছে তো সেইখিনি আমি ফাইন্ড কৰিবৰ কাৰণে আমি জানো যে এষ্টিমেটেড পপুলেশ্যন টোটেলক মানে পপুলেশ্যন টোটেলৰ যেটো এষ্টিমেটৰ হয় হেতু হৈছে কি পপুলেশ্যন সাইজ তাৰমানে ক্যাপিটেল N ইনটু স্যাম্পল মিন তাৰমানে পপুলেশ্যন সাইজ ইনটু স্যাম্পল মিন যেটা আমি কৰো তেটা আমি কি পাই যাম সেই পপুলেশ্যন টুৰ এটা এষ্টিমেটেড টোটেল পাই যাম আমি কাৰেক্ট তো হেয়া ফাইন্ড কৰিবৰ কাৰণে ফাৰ্স্ট আমাক লাগিব কি স্যাম্পল মিন কাৰণ পপুলেশ্যন সাইজটো আমাক গিভেন আছে এটা স্যাম্পল মিন আমি ফাইন্ড কৰিম যে এই দি থোৱা ইনফৰমেশন খিনি পৰা তাৰমানে সেই দহটা ঘৰত অন এন এভাৰেজ কিমান নাম্বাৰ অফ পাৰ্সনস আছে হে আমি ফাৰ্স্ট ফাইন্ড কৰিলাম আৰু হে আমি পাও 3.5 তো এতিয়া আমি যেহেতু আমি জানো যে পপুলেশ্যন টোটেল এষ্টিমেটেড ভ্যালু n টাইমছ x বার হয় গতিকে আমি লিখিম যে নেক্সট স্টেপত যে thus the estimated number of persons in the town is now which is given by n times x bar right আৰু ক্যাপিটাল মানে 1200 আৰু স্যাম্পল মিন আমি ফাইন্ড কৰিলো 3.5 যেটা আমি মাল্টিপ্লাই কৰো তো আমি টাউনখনৰ এষ্টিমেটেড টোটালটো পাই গলো হেয়া হৈ গল কি 4200 তাৰমানে 1200 হাউসহোল্ড যে আছে হে 1200 হাউসহোল্ড তাৰমানে গোটে এন্টায়াৰ টাউনখনত কিমান মেম্বাৰ্ছ আছে বুলি আমি ক'ব পাৰো অন এন এভাৰেজ 4200 তো এয়া হৈ গল কোৱেশ্চন নম্বৰ 9 ৰ কমপ্লিট সলিউশন তো এতিয়া আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 10 Next question number 10 to hoise je prove that standard error of sample mean in case of simple random sampling without replacement is less than that of simple random sampling with replacement. तो আমি prove কৰিব লাগে যে simple random sampling without replacement or যেটো standard error হয় হেয়া simple random sampling with replacement or standard error কৈ সৰু হয় ওকে তো তাকে prove কৰিব যাওতে যেটো আমি জানো যে simple random sampling without replacement or standard error of sample mean is equal to কি আসলে the square root of capital N minus small n divided by capital N into capital S square by small n right তো ইয়াক আমি ইকুয়েশন নম্বৰ 1 দি মাৰ্ক কৰো আৰু নেক্সট আমি জানো যে standard error of sample mean in case of simple random sampling with replacement is equal to আসলে square root of capital N minus 1 divided by capital N into capital S square by small n right আৰু যত capital S square মানে আমি জানো যে population mean square হয় and আৰু ইয়াক আমি এটো ৰিপ্ৰেজেন্ট কৰো 1 by population size minus 1 summation x minus x by whole square আৰু ইয়াত আমি জানো যে যত capital N টো population size ক ৰিপ্ৰেজেন্ট কৰি আছে আৰু small n টোৱে sample size টো ৰিপ্ৰেজেন্ট কৰি আছে এতিয়া আমি প্ৰুভ কৰিবৰ কাৰণে আমি ইকুৱেশন 1 আৰু ইকুৱেশন 2 যদি আমি কম্পেয়াৰ কৰো আমি দেখিম যে দুইটাতে capital S square by n capital S square by n আছে ৰাইট কিন্তু এটা টাৰ্মৰ পৰা আমি হেতৰ মাজত কম্পেয়াৰ কৰিব পাৰো যে capital N minus small n divided by capital N আৰু এটা হৈছে কি capital N minus 1 divided by capital N তো এই দুটা টাৰ্ম যদি ভালদৰে লক্ষ্য কৰা তো আমি দেখিম যে এটা ডিফাইন কৰিব পাৰো যে capital N minus small n divided by capital N less than capital N minus 1 by capital N right তাৰমানে ইকুৱেশন নম্বৰ 1 ত যেটো এক্সপ্ৰেছন দেখিছা হেয়া ইকুৱেশন নম্বৰ 2 ত থকা এক্সপ্ৰেছনৰ কৈ কি হয় সৰু হয় আৰু সেই সৰু টাৰ্মটো কোড আছে ইকুৱেশন নম্বৰ 1 ত আছে তাৰমানে simple random sampling without replacement ত যেটো টাৰ্ম s square by n লগত মাল্টিপ্লাই হৈ আছে হেয়া হৈছে small quantity in comparison to simple random sampling with replacement right তো গতিকে আমি ক পাৰো যে ইকুৱেশন 1 আৰু ইকুৱেশন 2 কম্পেয়াৰ কৰি যে simple random sampling without replacement ৰ যেটো standard error হয় হেয়া less than হয় in comparison to simple random sampling with replacement or standard error কৈ right so এইদৰে আমি কোৱেশ্চন নম্বৰ 10 ৰ এজনটো স্টেটমেন্ট দিয়া আছিল হে আমি প্ৰুফ কৰিব পাৰো ৰাইট তো এয়া হৈ গল কোৱেশ্চন নম্বৰ 10 ৰ কমপ্লিট সলিউশন এটা আমি নেক্সট কোৱেশ্চন ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 11 টো হৈছে যে state three important properties of a normal distribution তো normal distribution ৰ তিনিটা important property আমি যদি স্টেট কৰিব বিচাৰো তো আমি এটা লিখিব পাৰো যে প্ৰথমটো property হৈছে a normal distribution the probability curve is bell shaped and the symmetrical about the line x equal to mu and the two tails of the curve on both sides of x equal to mu extends to infinity right আমি জানো যে normal distribution or যেটো probability curve হয় হি symmetric হয় আৰু bell shaped হয় আৰু তাৰপৰি কি হয় আমি both side minus infinity to plus infinity আমি extend কৰিব পাৰো and the next important property যদি আমি লিখো হেয়া হৈছে কি in normal distribution mean median and mode all are equal right and which is equal to mu and third important property to hoise in normal distribution all odd order central moments are zero normal distribution on jiman blak odd order central moment ase to hokol bilakor value ki hoy zero hoy to ei tinta important property ami exam ot isagole mention koribo paru
ৰাইট আৰু তোমালোকৰ যদি অন্য প্ৰপাৰ্টি যদি ভাল লাগে বা লিখিব মন যায় তো অন্য প্ৰপাৰ্টি মেনশ্যন কৰিব পাৰা ঠিক আছে তো নেক্সট কুৱেশ্যনটো ডিছকাছ কৰোঁ নাও কুৱেশ্যন নম্বৰ 12 টো হৈছে যে ফাইণ্ড দ্য ভেৰিয়েন্স অফ দ্য পইচা ডিষ্ট্ৰিবিউশ্যন চ' পইচা ডিষ্ট্ৰিবিউশ্যনৰ ভেৰিয়েন্স আমি যদি ফাইণ্ড কৰোঁ প্ৰথমতে আমি এইদৰে মেনশ্যন কৰি ল'ম যে আমি জানো যে সিন্স ভেৰিয়েন্স অফ x ইজ ইকুৱেল টু এক্সপেক্টেড ভেলু অফ x স্কোয়াৰ মাইনাছ এক্সপেক্টেশ্যন অফ x হোল স্কোয়াৰ এতিয়া এক্সপেক্টেশ্যন অফ x স্কোয়াৰক আমি এইদৰে ফাৰ্দাৰ লিখিব পাৰোঁ যে x ইনটু x মাইনাছ 1 প্লাছ x বুলি ৰাইট আৰু যেতিয়া আমি ইয়াত সিম্পলিফাই কৰিম তো আমি x স্কোয়াৰে পাম ৰাইট তো আমি প্ৰবলেমটো অৰ্থাৎ ভেৰিয়েন্স ফাইণ্ড কৰিবৰ কাৰণে আমাৰ সুবিধাৰ কাৰণে আমি x স্কোয়াৰক এইদৰে আমি সজাই লৈছোঁ ঠিক আছে তাৰপিছত নেক্সট ষ্টেপত আমি যদি অলপ সিম্পলিফাই কৰোঁ যদি এক্সপেক্টেশ্যন যদি ডিষ্ট্ৰিবিউট কৰোঁ আমি পাম যে এক্সপেক্টেড ভ্যালু অফ x ইনটু x মাইনাছ 1 দেন প্লাছ তো প্লাছ লিখিম দেন এক্সপেক্টেশ্যন অফ x হৈ যাব আৰু বাকী থাকিলে এক্সপেক্টেশ্যন অফ x হোল স্কোয়াৰ এইটো এটা কনষ্টেণ্ট টাৰ্ম হয় গতিকে এক্সপেক্টেশ্যন অফ কনষ্টেণ্টটো কনষ্টেণ্টে হয় তো সেইটো কাৰণে এক্সপেক্টেশ্যন অফ x হোল স্কোয়াৰ যেনেকৈ আছে তেনেকৈ থাকি যাব ৰাইট তো ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি মাৰ্ক কৰিম কিয়নো আমি ইয়াত যি ইনফৰমেশ্যন আছে যেনেকৈ এক্সপেক্টেশ্যন অফ x হৈ গ'ল আৰু এক্সপেক্টেশ্যন অফ x ইনটু x মাইনাছ 1 হৈ গ'ল তো এইখিনি কমপ্লিট যেতিয়া আমি ফাইণ্ড কৰি ল'ম বা উলিয়াই ল'ম তো উলিয়াই লোৱাৰ পাছত আমি ইকুৱেশ্যন নম্বৰ 1ত পুট কৰিম আৰু পুট কৰাৰ লগে লগে আমি ৰিকুৱায়াৰ্ড ভেৰিয়েন্স পাই যাম পইচা ডিষ্ট্ৰিবিউশ্যনৰ ঠিক আছে তো ফাৰ্ষ্ট আমি ডিফাইন কৰোঁ যে এক্সপেক্টেশ্যন অফ x কিমান হ'ব ৰাইট তো নাও এক্সপেক্টেশ্যন অফ x ইজ ইকুৱেল টু আমি জানো যে কেনেকৈ লিখে সামেশ্যন x px x equal to 0 to infinity के लिखिছো कारण আমি জানো যে পইচা ডিস্ট্ৰিবিউচনত যদি ৰেন্ডম ভেৰিয়েবল হয় x তো হি ভ্যালু 0 to infinity লয় কারেক্ট তো আমি লিখিলো x equal to 0 to infinity x px এটা নেক্সট আমি ডিফাইন কৰিব পাৰো যে px মানে যেটো পইচা ডিস্ট্ৰিবিউচনৰ যেটো probability mass function হয় যে e raised to minus lambda lambda raised to power x divided by x factorial ক্লিয়াৰ নেক্সট স্টেপত আমি ইয়াক এইদৰে ডিফাইন কৰিম যে ফেক্টৰিয়েল যোনটো x আছে তাক আমি x into x minus 1 ফেক্টৰিয়েল লিখিম আৰু ইয়াত x equal to 0 পৰা ষ্টাৰ্ট হৈছিলে যেটা আমি x টো লৈ আহিলো অৰ্থাৎ যেটা আমি ফেক্টৰিয়েল সাইনটো আমি যেটা x into x minus 1 লৈ কনভাৰ্ট কৰিলো তেটা ই কি হৈ যাব x equal to 1 to infinity হৈ যাব ঠিক আছে তো x যাব কেনসেল তো হেতু কাৰণে আমি x ফেক্টৰিয়েল লগ x into x minus 1 ফেক্টৰিয়েল বুলি লিখিলো নেক্সট স্টেপত আমি লিখিব পাৰো ভালকৈ মন কৰা যে e raised to minus lambda কনস্ট্যান্ট হয় তো হি সামেশনৰ ভ্যালু গুছি আহিব কাৰণ তাত x ইন্ডিপেন্ডেন্ট অফ x হয় টাৰ্মটো আৰু ইয়াত তলত x minus 1 ফেক্টৰিয়েল আছে গতিকে আমি lambda raised to power x minus 1 কৰিবৰ কাৰণে আমি কি কৰিলো ইয়াত lambda এটা বাহিৰ লৈ আহিলো ঠিক আছে তো lambda এটা বাহিৰ লৈ আহিলো তাৰমানে কি হ'ব সামেশনৰ বাহিৰ গুছি আহিলে lambda টো lambda e raised to minus lambda দেন সামেশন x equal to 1 to infinity আৰু lambda raised to power কোন থাকি গ'ল যেটো এটা lambda আমি বাহিৰ লৈ আহিছিলো গতিকে ইয়াত কেন থাকিলে lambda raised to power x minus 1 আৰু ডিভাইডেড বাই x minus 1 ফেক্টৰিয়েলটো আছে ইয়া এই কাৰণে লিখিলো যদি আমি x ৰ ভ্যালুটো পুট কৰো তাৰমানে কি 1 to infinity তেটা আমি এটা সিৰিজ পাই যাম তো এইটো কাৰণে আমি এনেকৈ সজাব লগা হ'ল আৰু যেটা আমি x ৰ ভ্যালুবিলাক বহাম তো আমি পাম যে 1 plus lambda by 1 factorial plus lambda square by 2 factorial plus lambda cube by 3 factorial and so on না তো এইটো এটা ইনফাইনাইট এক্সপোনেনশিয়েল সিরিজ হয় আৰু এই ইনফাইনাইট সিরিজটোৰ যেটো ভ্যালু হয় তাক আমি এটো লিখিব পাৰো যে e to the power lambda যদি ইয়াত যদি lambda থা যদি x থাকিলেতেন আমি লিখিলোতেন e to the power x যদি t থাকিলেতেন আমি e to the power t লিখিলোতেন ৰাইট যেটা lambda আছে গতিকে কি হ'ব e to the power lambda হ'ব তো যেহেতু e to the power minus lambda আৰু e to the power lambda তো এটা গল ক্যান্সেল তাৰমানে আমি কি পালো e to the power 0 পাম আৰু e to the power 0 মানে হৈ যাব 1 তাৰমানে lambda into 1 মানে আমি পাম lambda আৰু এই lambda টো হৈছে এক্সপেক্টেশন অফ x অৰ্থাৎ পইচা ডিস্ট্ৰিবিউচনৰ মিন হয় এটা পইচা ডিস্ট্ৰিবিউচনৰ মিন আমি পালো lambda কিন্তু আমাক মিন ফাইন্ড কৰিব কোৱা নাই আমাক কি লাগে ভেৰিয়েন্স লাগে গতিকে আমি এক্সপেক্টেশন অফ x তাৰমানে ইকুৱেশ্যন নম্বৰ 1 অৰ এক্সপেক্টেশন অফ x যেটো ভ্যালু আমি ফাইন্ড কৰিব লগা আছিল সেই ভ্যালুটো আমি ফাইন্ড কৰিলো lambda নেক্সট আমি ফাইন্ড কৰিম যে এক্সপেক্টেড ভ্যালু অফ x into x minus 1 কিমান হ'ব ৰাইট তো নেক্সট স্টেপত ফাইন্ড কৰো হা যে এক্সপেক্টেশন অফ x into x minus 1 কিমান হ'ব এতিয়া এক্সপেক্টেশন অফ x into x minus 1 ক আমি এনেকৈ লিখিব পাৰো যে summation x is equal to 0 to infinity x into x minus 1 px বুলি এটা যেটো আমি জানো যে px মানে হৈছে probability mass function of Poisson distribution গতিকে নেক্সট স্টেপত আমি লিখিম যে summation x into x minus 1 e raised to power minus lambda lambda raised to power x divided by x factorial এটা বাকিখিনি এক্স্যাক্টলি সেমই হ'ব যেনেকৈ আগতে কৰিছিলো ইয়াত দুটা টাৰ্ম আছে x into x minus 1 গতিকে x factorial পৰা আমি দুটা টাৰ্ম লৈ আহিম আৰু x equal to 2 পৰা ষ্টাৰ্ট হ'ব ৰাইট তো তেনেকৈ যদি লিখো তো কি হ'ব নেক্সট স্টেপত যে x equal to 2 to infinity x into x minus 1 টো আছে কাৰণ এগিটা টাৰ্ম কেনসেল যাব কাৰণ আমি ফেক্টৰিয়েল সাইনটো কেনেকৈ লিখিলো x into x minus 1 x minus 2 factorial এটা x ৰ লগত x যাব কেনসেল x minus 1 ৰ লগত x minus 1 যাব কেনসেল ইয়াত তলত যেটো x minus 2 factorial আছে আৰু ওপৰত lambda raised to power x আছে এটা আমি ওপৰত lambda raised to power x minus 2 কৰিব লাগে সেই কাৰণ আমি দুটা lambda তাৰমানে কি lambda square আমি বাহিৰলৈ লৈ আহিম ৰাইট আৰু e to the power minus lambda যেটো কনস্ট্যান্ট হয় তো হি আগৰ দৰে বাহিৰলৈ গুছি আহিব
গতিকে আমি পাম নেক্সট স্টেপত যে lambda square e to the power minus lambda summation x equal to 2 to infinity ইয়াৰ হ'ব lambda raised to power x minus 2 আৰু তলত আছে x minus 2 factorial ক্লিয়াৰ যেটা আমি x ৰ ভ্যালু বিলাক পুট কৰো এই ভিতৰত থকা ফাংচনটোত তেতিয়া আমি এগেইন আগৰ দৰে এটা সিৰিজ পাম যেটো হৈছে কি ইনফাইনাইট এটা এক্সপোনেনশিয়েল সিৰিজ হয় আৰু এটো মানটো আমি অলৰেডি কৈছিলো যে হেয়া হ'ব কি e to the power lambda আৰু এগেইন e to the power minus lambda e to the power lambda মিলি পিনে কি দিব e to the power 0 দিব তাৰমানে আমি ফাইনালি কি পাই গলো lambda স্কয়াৰ পাই গলো ঠিক আছে কাৰণ e to the power 0 মানে 1 হয় তো lambda square into 1 তো lambda square পাম এটা আমি expectation of x into x minus 1 মানে জানো lambda square হয় expectation of x মানে আমি জানো lambda হয় গতিকে আমি ইকুয়েশন নাম্বার 1 যেটা আমি পুট কৰিম তো আমি ভেৰিয়েন্স অফ x পাই যাম তাৰমানে আমি পয়সৰ ডিস্ট্ৰিবিউশনৰ ৰিকোয়াৰ্ড ভেৰিয়েন্স পাই যাম হেয়া হ'ব lambda ক্লিয়াৰ আৰু এয়া মনত ৰাখিবা যে পয়সৰ ডিস্ট্ৰিবিউশনৰ মিন আৰু ভেৰিয়েন্স ইকুৱেল হয় which is lambda okay তো এয়া হৈ গল পয়সৰ ডিস্ট্ৰিবিউশনৰ ৰিকোয়াৰ্ড ভেৰিয়েন্স তো এতিয়া আমি নেক্সট কোৱেশ্চন ডিসকাস কৰিম নেক্সট কোৱেশ্চন নম্বৰ 13 টো হৈছে যে ফাইন্ড ডেল্টা কিউ yn when yn is equal to n into n minus 1 n minus 2 তাৰমানে এটা ফাংচন দি থোৱা আছে আৰু সেই ফাংচনটোৰ ওপৰত আমাক ডেল্টা অপাৰেট কৰিব কৈছে 3 টাইমছ আৰু যত ইন্টাৰভেলৰ ডিফাৰেন্সিং আমাক ল'ব কৈছে h equal to 1 ঠিক আছে তো নাও প্ৰথমে আমি কৰো কি যে যেটো ফাংচন দি থোৱা আছে তো সেই ফাংচনটোক আমি সিম্পলিফাই কৰি লম ঠিক আছে যেটা আমি সিম্পলিফাই কৰো তো আমি পাম এটা কিউবিক পলিনোমিয়াল পাম which is n cube minus 3n square plus twice n এটা এই প্ৰবলেমটো আমি ডাইৰেক্ট কৰিব পাৰো যে ডেল্টা কিউব অৰ্থাৎ এই ফাংচনটোৰ পৰা আমি ডেল্টা 3 টাইমছ আমি কৰি দেখাব পাৰো তেনেকৈ হলে বহুত লেন্থি প্ৰসেস হৈ যাব তো আমি এটা শৰ্টকাট ৱে এটা শৰ্টকাট এপ্ৰোচ আমি ইয়াত লব পাৰো যে যেহেতু আমি জানো যে যদি এটা ফাংচন n ডিগ্ৰী পলিনোমিয়াল হয় আৰু n ডিগ্ৰী পলিনোমিয়ালটো আমি এৰে ডিফাইন কৰিব পাৰো আৰু যদি সেই n ডিগ্ৰী পলিনোমিয়ালটো ওপৰত যদি আমি ডেল্টা n টাইমছ অপাৰেট কৰো তো ই কি হৈ যাব n of n ফেক্টৰিয়েল h raised to power n হৈ যাব ঠিক আছে যেটো এটা কনস্ট্যান্ট হয় আৰু ইয়া যদি n অত হয় হেটো হৈছে কি ম্যাক্সিমাম যেটো পাৱাৰ আছে ঠিক আছে যেটো যিমান ডিগ্ৰী পলিনোমিয়াল আছে সেই পলিনোমিয়ালটোৰ ম্যাক্সিমাম পাৱাৰটোৰ আগৰ কোএফিচিয়েন্ট রাইট তাৰমানে এটো n ডিগ্ৰী পলিনোমিয়াল হয় তো x raised to power n ৰ কোএফিচিয়েন্ট তাৰমানে n ত আহিব আৰু যিমান ডিগ্ৰী পলিনোমিয়াল হয় তো হিমান ডিগ্ৰীটোৰ যেটো ফেক্টৰিয়েল আমি লিখিম ঠিক আছে যেনেকৈ ইয়াত n ফেক্টৰিয়েল লিখিলো দেন h raised to power n ক্লিয়াৰ তো ইয়াত মন কৰা ইয়াত কিমান হয় যে এই যেটো পলিনোমিয়াল হয় যেটো ফাংচন হয় হেটো হৈছে কি এটা থাৰ্ড ডিগ্ৰী পলিনোমিয়াল হয় আৰু সেই থাৰ্ড ডিগ্ৰী পলিনোমিয়ালটো ডেল্টা আমাক অপাৰেট কৰিব কৈছে কিমান টাইমছ 3 টাইমছ গতিকে আমি এই ৰিজাল্টটোকে কপি কৰি ইয়াৰ লগত ৰিলেট কৰি আমি লিখিব পাৰো যে দাস ডেল্টা কিউ yn is equal to 1 into 3 factorial 1 বুলি কেলে লিখিলো কাৰণ ইয়াৰ মন কৰা n কিউবৰ আগত একো নাই মানে কোন আছে 1 আছে গতিকে 1 লিখিলো ইনটু ইয়াত যেটো কি হয় থাৰ্ড ডিগ্ৰী পলিনোমিয়াল হয় যেটো ই কিউবিক পলিনোমিয়াল হয় গতিকে আমি কি লিখিম 3 factorial আৰু h equal to 1 লব কৈছে কাৰণে 1 লিখিলো to the power n n মানে কিমান হ'ব 3 হ'ব গতিকে 1 কিউব লিখিলো ঠিক আছে এতিয়া ইয়াক যদি আমি সিম্পলিফাই কৰো তো আমি ভ্যালু পাম which is 6 তাৰমানে ডেল্টা কিউ yn is equal to 6 okay তো এয়া হৈ গল কোৱেশ্চন নম্বৰ 13 ৰ সলিউশন তো নেক্সট আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 টোত আমি প্ৰুফ কৰিব লাগে যে in case of simple random sampling with replacement the sample mean is an unbiased estimate of the population mean ঠিক আছে তো ইয়াৰ সলিউশনৰ কাৰণে যে যেহেতু আমি এই স্টেটমেন্ট বা বুজি পাইছো যে আমি কি প্ৰুফ কৰিব লাগে যে expected value of sample mean is equal to population mean বুলি আমি শো কৰিব লাগে ৰাইট তো আমি লেফট হ্যান্ড সাইডৰ পৰা স্টাৰ্ট কৰো যে লেফট হ্যান্ড সাইডে হৈ গল যে expected value of sample mean আকৌ sample meanক আমি ৰিপ্ৰেজেন্ট কেনেকৈ কৰো যে 1/n summation xi ৰাইট তো 1/n টো কনস্ট্যান্ট হয় হিয়াৰলে গুছি আহিব তো expectation of property মতে আমি লিখিব পাৰো expectation যদি additive property আছিল তো তাৰ পৰা আমি লিখিব পাৰো যে summation I goes to 1 to up to n expectation of xi বুলি রাইট এটা আমি expectation of xi কিমান হ'ব আমি নাজানো তো তাকে আমি সেপাৰেট কে ফাইন্ড কৰি লম যে নাও যে expectation of xi is equal to আমি লিখিব পাৰো যে I goes to 1 to up to capital N তো ইয়া মন কৰিবা ইয়াত আমি capital N লিখিম নাকি small n ঠিক আছে যেহেতু expectation হয় হেকাৰণে আমি ইয়াত capital N লিখিম তো হোল পপুলেশন টো এক্সহস্ট হ'ব রাইট তো I goes to 1 to up to capital N xi p of xi এটা এইখিনতে মন কৰা যে p of xi থাৰ আমি লিখিব পাৰো 1 by capital N বুলি কাৰণ simple random sampling with replacement ত যিকোনো এটা ইউনিট সিলেকশন হোৱাৰ যদি probability হয় সবৰ কাৰণে কি হয় সকলোৰ কাৰণে কি হয় ইকুয়াল হয় which is 1/n right so গতিকে expectation of xi is equal to আমি পাম যে 1 by capital N summation I goes to 1 to up to capital N xi right কাৰণ 1/n টো কনস্ট্যান্ট হয় তো এখানে সামেশন ভ্যালু গুছি আহিলে এটা এটো
ফৰ্মুলা হৈ গ'ল তাৰমানে কি আমি জানো যে সামেশন I goes to 1 to up to capital N xi মানে কি গোটে হোল পপুলেশন টু সাম ডিভাইডেড বাই পপুলেশন সাইজ তাৰমানে হি আমাক কি দিব পপুলেশন মিন দিব তাৰমানে আমি ইকুৱেল টু লিখিব পাৰো পপুলেশন মিন বুলি তো এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 ত যেটা আমি এক্সপেক্টেশন অফ xi ভ্যালু টু পুট কৰো আমি পাম যে 1 by n summation I goes to 1 to up to n x bar তাৰমানে এক্সপেক্টেশন অফ xi তাত আমি পুট কৰিম ক্যাপিটাল x bar বুলি তাৰমানে পপুলেশন মিন এতিয়া আমি জানো যে summation x bar তাৰমানে x bar টো কনস্ট্যান্ট হয় আৰু হি n টাইম সাম হৈ আছে তাৰমানে আমি ফাৰ্দাৰ লিখিব পাৰো যে n into x bar বুলি তো n যাব ক্যান্সেল তো ফাইনালি আমি কি পাই গলো যে এক্সপেক্টেশন অফ স্যাম্পল মিন ইজ ইকুয়াল টু পপুলেশন মিন তো এয়াই আমাৰ প্ৰুফ কৰিব লগা আছিল ৰাইট তো এৰে আমি শো কৰি দেখালো যে ইন সিম্পল ৰেন্ডম স্যাম্পলিং উইথ ৰিপ্লেসমেন্টত স্যাম্পল মিন কি হয় এটা আনবায়াসড এস্টিমেট হয় পপুলেশন মিন x bar কাৰণে ঠিক আছে তো নেক্সট কোৱেশ্চন ডিসকাস কৰো Question number 15 to hoise je explain large sample test for single mean. So ya answer to hobo je jodi ami eta normal population or pra jodi sample n tane n size or jodi ami sample draw koru aru he normal population to jodi mean mu aru jodi variance jodi sigma square hoy tetia hole he distribution tamane he normal population to pra যদি আমি স্যাম্পল মিনৰ মানে এই স্ট্যাটিস্টিক টুৰ যদি স্যাম্পলিং ডিস্ট্ৰিবিউশন যদি ডিফাইন কৰো তো সেই স্যাম্পলিং ডিস্ট্ৰিবিউশন টু এগেইন নৰ্মালি ডিস্ট্ৰিবিউটেড হ'ব উইথ মিন মিউ এন্ড দ্য ভেৰিয়েন্স হৈ যাব সিগমা স্কয়াৰ বাই n ঠিক আছে তো আমি তাক এনেকৈ লিখিব পাৰো সেই স্যাম্পল মিন টুৰ স্যাম্পলিং ডিস্ট্ৰিবিউশন টু যে x bar follows অৰ্থাৎ স্যাম্পল মিন follows নৰ্মাল ডিস্ট্ৰিবিউশন উইথ মিন মিউ ভেৰিয়েন্স সিগমা স্কয়াৰ বাই n ঠিক আছে তাৰমানে যদি পপুলেশনটো যদি নৰ্মাল পপুলেশন যদি নহয়ও যদি n টো যদি লাৰ্জ হৈ যায় ঠিক আছে স্যাম্পল সাইজ যদি লার্জ হৈ যায় তেতিয়াও কি হ'ব যে এই যোনটো স্যাম্পল মিন হয় এই স্ট্যাটিস্টিক টুৰ স্যাম্পলিং ডিস্ট্ৰিবিউশন এগেইন নৰ্মাল ডিস্ট্ৰিবিউশন ফলো কৰিব উইথ মিন মিউ এন্ড ভেৰিয়েন্স সিগমা স্কয়াৰ বাই n so গতিকে for large samples the standard normal variate corresponding to statistic x bar is z is equal to x bar minus mu divided by sigma by root n কাৰণ standard of sample mean is equal to কিমান হয় sigma by root n হয় ঠিক আছে under the null hypothesis h not the sample mean যে আমি নাল হাইপোথিসিস তো কি বুলি অ্যাসাইন কৰিম যেটা আমি z টেস্ট কৰিম লার্জ স্যাম্পল টেস্ট যেটা সিঙ্গল মিন কৰিম যে হাইপোথিসিস কি হ'ব the sample mean has been drawn from a population with mean mu and the variance sigma square ঠিক আছে that is মানে there is no significant difference between the sample mean and the population mean mu right so then our test statistic becomes z is equal to x bar minus mu divided by sigma by root n and which is follows normal distribution with mean 0 and variance 1 right আমি জানো যে যেটুক আমি স্ট্যান্ডার্ড নরমাল ভেরিয়েট বুলি কওঁ তো জি কি ফলো কৰি থাকে এগেইন নরমাল ডিস্ট্রিবিউশন ফলো কৰে উইথ মিন 0 এন্ড ভেরিয়েন্স 1 রাইট তো এয়া হৈ গল লার্জ স্যাম্পল টেস্ট ফর সিঙ্গল মিন সো এটা আমি নেক্সট কোয়েশ্চন ডিসকাস কৰিম নেক্সট কোয়েশ্চন নম্বৰ 16 to হৈছে the probability that a man will live 20 years more is 1 by 4 and the probability that his wife will live 20 years more is 1 by 3 then find the probability that so first to probability find says that both will be alive in 20 years second question to says that only the man will be alive in 20 years and third question to say at least one will be alive in 20 years আমি এই গুটেই ওভারঅল কোয়েশ্চন তো দুটা ইভেন্ট দেখি আছো এটা হৈছে কি যে ফার্স্ট ইভেন্ট হৈছে যে কি men will live 20 years more আৰু সেকেন্ড ইভেন্ট হৈছে কি his wife will live 20 years more গতিকে এই দুটা ইভেন্ট আমি a আৰু b বুলি ডিফাইন কৰিলাম ঠিক আছে তো সলিউশনৰ কাৰণে আমি ফার্স্ট ইভেন্ট ধৰি ললো সাপোজ let a be the event that the man will be alive in 20 years or second event to hold and the b be the event that his wife will be alive in 20 years right তো গতিকে আমাক কি দি থোৱা আছে মন কৰা যে মেনজন 20 years more survive কৰাৰ probability given আছে তাৰ মানে probability of a is equal to given আছে 1 by 4 আৰু his wife will alive 20 years more তো তাৰ chance আমাক given আছে হে হৈছে কি probability of b is equal to 1 by 3 তো এটা আমি ফার্স্ট পার্টৰ question to solve কৰিম হে হৈছে কি both will be alive in 20 years তো ইয়াক আমি এটো ৰিপ্ৰেজেন্ট কৰিব পাৰো যে probability that both will be alive in 20 years তাৰ মানে both মানে কি intersection তাৰ মানে আমি লিখিব পাৰো যে probability of a intersection b আৰু যেহেতু আমি জানো যে a আৰু b দুটা ইভেন্ট কি হয় ইন্ডিপেন্ডেন্ট হয় কাৰণ হাজবেন্ড জনৰ যদি ডেথ হয় তো সেই ডেথ টু ওয়াইফৰ বা ওয়াইফৰ ডেথ হাজবেন্ডৰ ওপৰ কোনো ডিপেন্ডেন্ট নহয় রাইট তো দুটা ইভেন্ট কি হয় ইন্ডিপেন্ডেন্ট হয় গতিকে আমি লিখিব পাৰো যে pa into pb এটা ফার্দার আমি ইয়াৰ probability পুট কৰিম যেহেতু আমি কলৰ এই মাত্ৰ a আৰু b ইন্ডিপেন্ডেন্ট বুলি গতিকে ফার্দার probability যেটা আমি পুট কৰো আমি ইয়াৰ ভ্যালু পাম 1 by 12 right তাৰমানে আমি আনসাৰ পালো ফার্স্ট পাৰ্টটো কি probability that the men both will be alive in 20 years more is কিমান হৈ যাব 1 by 12 হৈ যাব তো এটা আহো
second part tour question tour solution lo hetu se ki only the man will be alive in 20 years. Okay, eta ami second part to define kobo lage je the probability that only the man will be alive in 20 years. So yak ami edo represent koru the probability of A intersection B complement. Ta mane A happen or B happen no hoy, right? So yak ami edo represent kobo paru probability that A intersection B complement and which is equal to probability of A into probability of B complement. Kele gilu karon A aru B independent event hoy. Clear? Eta probability of A into probability of B complement am likho paru 1 minus probability of B, right? Karon probability of non happening event is equal to 1 minus probability of happening event. Eta ami further probability khini je ami put koru ami pam je probability of A mane 1/4 aru probability of B mane 1/3. To gotike simplify kora pasot ami yar first part to answer tamane yar answer pam 1/6. To ya hogol question number 2 solution. Okay, eta hanu ami part 3 অর্থাৎ এই question tour third part to হে হৈছে কি the probability that at least one will be alive in 20 years. It at least one will be alive in 20 years মানে আমি ইয়াক এটা ডিফাইন কৰিব পাৰো the probability of A union B বুলি, right? At least মানে কি A union B বুলি আৰু probability of A union B মানে আমি additive property মানে লিখিব পাৰো the probability of A plus probability of B minus probability of A intersection B. Clear? Eta probability of A মানে 1/4, probability of B মানে 1/3 আৰু probability of A intersection B মানে আমি first part already solve কৰি থৈছো which is 1/12. যেটা আমি ইয়াক সিম্পলিফাই কৰো তো ইয়াৰ আমি আনসার পাম 1/2. ক্লিয়ার? তো ইয়া হগল এই কোশ্চেন টুৰ কমপ্লিট সলিউশন. সো এটা আমি নেক্সট কোশ্চেন লৈ যাম. সো এই কোশ্চেনটো হৈছে আমাৰ 3 মাৰ্কছৰ লাষ্ট কোশ্চেন. সো ইয়াৰ পাছৰ পৰা আমি কোশ্চেন নম্বৰ 18 ৰ পৰা কোশ্চেন নম্বৰ 25 লৈ আমি 5 মাৰ্কছৰ কোশ্চেন ডিসকাস কৰিম. ঠিক আছে? সো কোশ্চেন নম্বৰ 17 লৈ চোৱা যে কৈছে ইয়াত যে find the ratio of the probability of getting x successes to the probability of getting x minus 1 successes. তো আমাক x টা সাকসেসৰ probability আৰু x minus 1 সাকসেসৰ probability মাজৰ ৰেশিও ফাইন্ড কৰিব কৈছে where x follows binomial distribution যত x টো binomial distribution ফলো কৰি আছে with n is equal to 20 and p is equal to 1/4. যদি n equal to 20 হয় number of trials যদি 20 হয় আৰু probability of success is equal to যদি 1/4 হয় তো hence find the probability of getting one success. তেতিয়া হলে এটা সাকসেসৰ probability কিমান হ'ব? গতিকে এই কোৱেশ্চনটো দুটা পাৰ্টত ভাগ হৈ আছে. ফাৰ্স্ট আমি ৰেশিও ফাইন্ড কৰিম x টা সাকসেস আৰু x minus 1 সাকসেসৰ probability মাজৰ ৰেশিও আৰু সেই ৰেশিওটো ফাইন্ড কৰাৰ পাছত ফাইনালি আমি ফাইন্ড কৰিম যে এটা সাকসেসৰ probability কিমান হ'ব যদি হে number of trial 20 হয় আৰু probability of success is equal to 1/4 হয়, right? আৰু কোৱেশ্চনটো যেহেতু মই মেনশন কৰি থোৱা আছে যে x follows binomial distribution with two parameters n and p তেতিয়া হলে আমি probability mass function লিখিম কাৰ x টা সাকসেসৰ আৰু x minus 1 সাকসেসৰ probability লিখিম. তো প্ৰথমতে লিখো যে x টা সাকসেসৰ probability কেনেকৈ ডিফাইন কৰো ncx p raised to power x q raised to power n minus x আৰু x minus 1 সাকসেসৰ যেটো probability হ'ব তাক আমি এটো ডিফাইন কৰিম যে ncx minus 1 p raised to power x minus 1 q raised to power n minus x plus 1. ক্লিয়াৰ? তো এতিয়া আমি এই দুটা probability মাজৰ ৰেশিও আমাক লাগে, right? x success to the probability of getting x minus 1 success. Clear? গতিকে আমি লিখিম যে px divided by p of x minus 1 is equal to n factorial divided by x factorial to n minus x factorial কাৰণ ncx মানে হেতুৱে হয় আৰু divided by ncx minus 1 এই গোটেই টাৰ্মটো আহিব, right? তো হেতু কাৰণে ncx minus 1 মানে যদি আমি ভাঙো এনেকুৱা হ'ব দেখিবলৈ আৰু যেহেতু হি তলত আছে ডিভিজন ফৰ্মত আছে গতিকে হি ৰিভাৰ্স হৈ যাব, right? গতিকে ওপৰত কি হ'ব x minus 1 factorial n minus x plus 1 factorial divided by n factorial আৰু ওপৰটো p to the power x আছে তলত p to the power x minus 1 আছে ওপৰত q to the power n minus x আছে তলত q to the power n minus x plus 1 আছে. তো তাকে আমি ইয়াত মেনশন কৰিছো. ইটা n factorial যাব cancel, right? গতিকে নেক্সট স্টেপত আমি লিখিম যে x minus 1 factorial যেনেকৈ থম n minus x plus 1 factorial লিখিব পাৰো n minus x plus 1 into n minus x factorial বুলি আৰু x factorial আমি লিখিব পাৰো x into x minus 1 factorial বুলি আৰু n minus x factorial যেনেকৈ থৈ দিম কিয়নো n minus x factorial আৰু n minus x factorial যাব cancel. Clear? x minus 1 factorial x minus 1 factorial যাব cancel আৰু ইয়াত p raised to power x divided by p raised to power x minus 1 আছে তাৰমানে ওপৰত এটা p বেছি আছে গতিকে p হ'ব আৰু q raised to power n minus x divided by তলত q raised to power n minus x plus 1 আছে. Clear? তাৰমানে এটা q তলত বেছি আছে গতিকে p by q হ'ব. Clear? তো equal to যেটা আমি সিম্পলিফাই কৰো আমি পাম যে ক্যান্সেল যোৱাৰ পিছত n minus x plus 1 divided by x into p by q. তো এইটো হকল ৰিকোয়াৰ্ড ৰেশিও. তো ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 মাৰ্ক কৰো. ইকুৱেশ্যন নম্বৰ 1 এখানে মাৰ্ক কৰো কাৰণ আমি ফাদাৰ ফাইন্ড কৰিব বাকি আছে যে এটা সাকসেসৰ probability কিমান হ'ব যদি হে নাম্বাৰ অফ ট্ৰায়াল ইকুৱেল টু 20 হয় আৰু probability of success is equal to 1/4 হয়. ঠিক আছে? তো
তো নেক্সট স্টেপত আমি ফাইন্ড কৰিম এতিয়া যে এটা সাকসেসৰ probability তাৰমানে p of 1 is equal to কিমান হ'ব ওকে তো তেন্তে ফাইন্ড কৰো হা যে এটা সাকসেসৰ probability কিমান হ'ব যদি হে নাম্বাৰ অফ ট্ৰায়াল 20 আৰু probability success is equal to 1/4 হয় ঠিক আছে এতিয়া এটা সাকসেসৰ probability অৰ্থাৎ p of 1 ফাইন্ড কৰিবৰ কাৰণে আমি ইকুৱেশ্যন নম্বৰ 1 ত x equal to 1 বহাম আৰু ইকুৱেশ্যন নম্বৰ যেটো 1 আছিল হে আছিল কি px divided by p of x minus 1 n minus x plus 1 divided by x into p by q right তো ইয়াত আমি x equal to 1 যেটা বহাম তা আমি পাম যে p of 1 divided by p of 0 আৰু n equal to 0 20 কোৱেশ্চন তো আমাৰ দি থোৱা আছিল p equal to 1/4 যদি p 1/4 হয় তো q হ'ব 3/4 right তো এই গুটেখিনি আমি বহাম যে n মানে 20 x ত আমি বহালো 1 right আৰু p মানে 1/4 আৰু q মানে 3/4 তো সিম্পলিফাই কৰি আমি পাম যে p of 1 divided by p of 0 is equal to 20 times 1/3 এটা আমাক যেহেতু p of 1 লাগে গতিকে আমি ক্রস মাল্টিপ্লাই কৰি পাম যে p of 1 is equal to 20 times 1/3 into p of 0 right next step আমি লিখিব পাৰো যে 20 into 1/3 into 3/4 raised to power 20 এয়া কিয় লিখিলো কাৰণ আমি জানো যে p of 0 is equal to q raised to power n হয় আৰু q মানে 0 3/4 হয় আৰু n মানে যেহেতু 20 হয় গতিকে আমি 3/4 raised to power 20 লিখিব পাৰো right তো ফাইনালি আমি আনসার পাই গলো যে probability of getting one success অর্থাৎ p of 1 is equal to about 20 times 3 raised to power 19 divided by 4 raised to power 20 okay তো এয়া হৈ গল এই কোৱেশ্চন টু কমপ্লিট সলিউশন সো এটা আমি ডিসকাস কৰিম নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 18 টোত আমি মিসিং ভ্যালু ফাইন্ড কৰিব লাগে অৰ্থাৎ আমাক x ৰ ভ্যালু দি থোৱা আছে এবিলাক হৈছে আমাৰ আৰ্গুমেন্ট 1 2 3 4 5 আৰু ইয়াৰ কৰেসপন্ডিং এন্ট্ৰিজ কিছুমান আমাক দি থোৱা আছে তাৰে এটা এন্ট্ৰি মিসিং আছে টু কৰেসপন্ডিং হেকাৰণে আমাক f2 ভ্যালুটো ফাইন্ড কৰিব কৈছে ঠিক আছে আৰু এই কোৱেশ্চনটো পৰিও আমাক এডিশনাল এটা কোৱেশ্চন সুধিছে যে এক্সপ্লেইন why the value obtained is different from the obtained by putting x equal to 2 in the expression 2 raised to power x plus 5 এটা ভালকে মন কৰা যদি মই ইয়াত x equal to 1 পুট কৰো তেতিয়া আমি কি পাম যে 2 plus 5 is equal to 7 দিব যেতিয়া মই ইয়াত x equal to 2 পুট কৰো তাৰমানে 4 plus 5 is equal to 9 দিব ৰাইট যেতিয়া মই 3 পুট কৰো তো কিমান হ'ব this is 8 plus 5 is equal to 13 যেতিয়া মই 4 পুট কৰো তো 16 plus 5 is equal to 21 যেতিয়া মই 5 পুট কৰো তেতিয়া 32 plus 5 is equal to 37 ৰাইট তাৰমানে আমি ইয়াত x ৰ ভ্যালু তাৰমানে এই কৰেসপন্ডিং যেবিলাক আৰ্গুমেন্ট হয় সেইবিলাক ভ্যালুবিলাক দি এই ফাংশনটো পুট কৰো তো এক্স্যাক্টলি এই ভ্যালুবিলাক দিয়ে কিন্তু 2 কৰেসপন্ডিং ভ্যালুটো x equal to 2 বহালে আমি 9 পাও আৰু যেতিয়া আমি f2 ভ্যালুটো ফাইন্ড কৰিম তেতিয়া সাকে 2 সৰি 9 ৰ বাহিৰে আমি অন্য কিবা আউটকাম পাব পাৰো right হেগানা মা খুদিছে যে explain why the value obtained is different from the obtained by putting x equal to 2 তাৰমানে এই ফাংশনটো 2 বহালে যেটো আউটকাম আহে অৰ্থাৎ 9 আৰু 9 ৰ পৰা বেলেগ কিবা ভ্যালু আমি তাৰমানে f2 ৰ কৰেসপন্ডিং ভ্যালুটো পাম right আৰু হেতু কেলে পাইছো তাৰ ৰিজনটো আমাক এক্সপ্লেইন কৰিব কৈছে ওকে তো প্ৰথমতে আমি ফাইন্ড কৰো হা যে f2 ৰ অৰ্থাৎ 2 কৰেসপন্ডিং এন্ট্ৰি ভ্যালুটো কিমান হ'ব তো ইয়াত আমি কি কৰিম যে ফান্ডামেন্টাল যেটো থিওৰাম আছিল ফাইনাইট ডিফাৰেন্সৰ হে আমি ইয়াত এপ্লাই কৰিম ইয়াত ভালকে মন কৰা যে আমি ইয়াত এন্ট্ৰি কিমানটা গিভেন আছে 1 2 3 4 ইয়াত যেটো সাইডা এন্ট্ৰি গিভেন আছে আৰু যদি সাইডা এন্ট্ৰি গিভেন থাকে আমি ডিফাৰেন্স টেবুলখন কিমানলৈকে কনস্ট্ৰাক্ট কৰো থাৰ্ড অৰ্ডাৰলৈকে কনস্ট্ৰাক্ট কৰো ৰাইট আৰু যদি থাৰ্ড অৰ্ডাৰলৈকে কনস্ট্ৰাক্ট কৰো তেতিয়াহলে থাৰ্ড ডিফাৰেন্স অফ ভ্যালুটো কি আহে কনস্ট্যান্ট আহে এটা according to fundamental theorem আমি কি জানো যে n difference of the n degree polynomial is constant গতিকে থাৰ্ড ডিফাৰেন্স অফ দা থাৰ্ড ডিগ্ৰী পলিনোমিয়াল কি হৈ যাব কনস্ট্যান্ট হৈ যাব গতিকে আমি এই কনসেপ্টটো আমি ইয়াত ইউজ কৰিম okay তো ইয়াত আমি লিখিম যে since we are given 4 entries so the function fx can be represented by third degree polynomial clear তো হেকাৰণে আমি fx টো আমি assume কৰিলাম যে হিয়া কি হয় থাৰ্ড ডিগ্ৰী পলিনোমিয়াল হয় কিয়নো আমাৰ সাইড এন্ট্ৰি কোৱেশ্চনটো গিভেন আছিল গতিকে আমি ক'ব পাৰো যে যদি হি থাৰ্ড ডিগ্ৰী পলিনোমিয়াল হয় তেতিয়াহলে ডেল্টা কিউ fx is equal to constant হৈ যাব আৰু ফান্ডামেন্টাল থিওৰামতে কি হয় যে হায়াৰ ডিফাৰেন্স ব্লক 0 হয় গতিকে আমি কি লিখিম ডেল্টা raised to power 4 fx is equal to 0 okay তো ইয়াৰ ভালকে মন কৰা ফাৰ্স্ট আৰ্গুমেন্ট হৈছে 1 গতিকে আমি প্ৰবলেমটো সলভ কৰিবৰ কাৰণে x ঠাইত পুট কৰিম 1 ৰাইট আৰু 1 কৰ পৰা আহিলে ফাৰ্স্ট আৰ্গুমেন্টৰ পৰা আহিলে which is 1 ক্লিয়াৰ গতিকে নেক্সট আমি লিখিম যে ডেল্টা raised to power 4 f of 1 is equal to 0 তো যেহেতু আমি জানো যে ডেল্টা equal to e minus 1 গতিকে আমি ডেল্টা ঠাইত কি বহাম e minus 1 বহাম আৰু e minus 1 raised to power 4 f of 1 is equal to 0 এটা আমি সিম্পল বাইনোমিয়াল থিওৰাম লগাম যেহেতু আমি ক্লাস 11 ত শিকিছিলো ৰাইট তো বাইনোমিয়াল এক্সপানশনৰ থ্ৰু আমি e - 1 raised to power 4 ক আমি এক্সপান্ড কৰি অপাৰেটৰ e ৰ যেটা আমি অপাৰেট কৰিম এই ফাংশনটোৰ ওপৰত মানে f of 1 ৰ ওপৰত তেতিয়া আমি ফাইনালি এই ভ্যালুবিলাক যেটা পুট কৰো তেতিয়া আমি f2 কৰেসপন্ডিং ভ্যালুটো পাই যাম ৰাইট তো কেনেকৈ পাম তো ফাৰ্দাৰ আমি কৰিম হা যে e - 1 raised to power 4 f of 1 is equal to 0 কিমান হ'ব ওকে সো এতিয়া আমি বাইনোমিয়াল এক্সপানশন মতে e - 1 raised to power 4 ক এটা লিখিব পাৰো
যে e raised to power 4 minus 4c1 e cube plus 4c2 e square minus 4c3 e plus 1 f of 1 is equal to 0, right? So এতিয়া f of 1 এই ভিতৰত থকা এক্সপ্ৰেছনটোৰ লগত যদি আমি ডিস্ট্ৰিবিউট কৰো আমি পাম যে e raised to power 4 f of 1 minus 4c1 e cube f of 1 plus 4c2 e square f of 1 minus 4c3 e f of 1 plus f of 1 is equal to 0, right? তো এতিয়া আমি shift operator property মতে আমি লিখিব পাৰো যে since we know না যে e raised to power r f of x is equal to what f of x plus rh হয় আৰু যেহেতু ইয়াৰ h is equal to 1 হয় ঠিক আছে কাৰণ আমাৰ আৰ্গুমেন্ট কি কি দিঠোৱা আছিল 1 2 3 4 5 আৰু হেতৰ মাজৰ গ্যাপ আছিল 1 গতিকে h is equal to 1, right? আমি কোৱেশ্চনটো ৰেকৰ্ডিং h equal to 1 আমি ললো আৰু যেটা আমি এপ্লাই কৰো এই যোনটো অপাৰেটৰ শিফট অপাৰেটৰ যেটো ফাংচন হয় ৰাইট এই ফাংচনটো পৰ যেটা e raised to power r অপাৰেট হয় তাই দেখিবলৈ কেনেকুৱা হয় f of x plus rh হয় গতিকে কি হৈ যাব f of 5, right? 4c1 মানে 4 হয় e cube f of 1 মানে হৈ যাব f of 4 4c2 মানে 6 হয় then e square f of 1 মানে f3 হৈ যাব right 4c3 মানে 4 হয় আৰু e f of 1 মানে হ'ব f of 2 plus f of 1 to যেনেকা আছে তেনেকৈ থাকিব f of 1 is equal to 0 এতিয়া আমি টেবুলৰ পৰা এই ভ্যালুবিলাক পুট কৰিম right যে f5 মানে আছিল 37 f4 মানে আছিল 21 f3 মানে আছিল 13 f2 ভ্যালুটো আমি নাজানো ফাইন্ড কৰিব লাগে f1 is equal to আছিল 7 যদি আমি সিম্পলিফাই কৰো তো f2 is equal to আমি পাম 9.5, right? তো এটো হৈ গল ফার্স্ট পার্ট টু আনসার যে f2 করেসপন্ডিং মানে কি টুৰ আর্গুমেন্ট টু করেসপন্ডিং এন্ট্রি ভ্যালুটো কিমান হ'ব অর্থাৎ f2 ইকুয়াল টু আমি পালো 9.5 এটা আমি সেকেন্ড পার্ট টু আনসার দিব লাগে যে যেতিয়া আমি x equal to 2 সেই গিভেন ফাংশনটো বহাও যে 2 raised to power x plus 5 তেতিয়া আমি ইকুয়াল টু কি পাও 9 পাও কিন্তু আমি ক্যালকুলেট কৰি যেটো ভ্যালু পালো মিসিং ভ্যালুটো হেয়া হৈছে 9.5 তো এই দুটাৰ মাজৰ যেটো ডিফারেন্স আমি পাইছো হেয়া হৈছে কি 0.5, রাইট? তো এই দুটা ভ্যালু যেহেতু সেম নহয় আৰু তাৰ ৰিজনটো আমাক সুধিছে যে কেলে এই দুটা ভ্যালু সেম নহয় যদি আমি ফাংশনটো x equal to 2 বহাও রাইট তো ইয়াৰ ৰিজনটো যদি আমি লিখো আমি এটো লিখিব পাৰো যে the estimated value is different from 9 because we have estimated the value taking fx as a polynomial in x but 2 raised to power x plus 5 is an exponential function, right? তো আমি অলরেডি ইনিশিয়ালি অ্যাসিউম কৰিছিলো যে fx টো কি হয় এটা থার্ড ডিগ্রি পলিনোমিয়াল হয় আৰু হি যেহেতু এটা পলিনোমিয়াল ফাংশন হয় আৰু এই ফাংশনটো যেহেতু এটা কি হয় এক্সপোনেনশিয়াল ফাংশন হয় গতিকে পলিনোমিয়াল ফাংশন আৰু এক্সপোনেনশিয়াল ফাংশন যেহেতু কমপ্লিটলি ডিফারেন্ট ফাংশন হয় রাইট তো হেতু কাৰণে এই দুটা ভ্যালু কি হয় ডিফারেন্ট আইছে রাইট তো আমি এই ৰিজনটো আমি ইয়াত মেনশন কৰিব পাৰো ওকে তো এটো হৈ গল এই কোৱেশ্চনটোৰ কমপ্লিট সলিউশন সো এতিয়া আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰিম Question number 19 to আমাক এটো দিঠোৱা আছে যে assume the mean height of soldiers to be 68.22 inch with a variance of 10.8 inch square. How many soldiers in a regiment of 1000 would you expect to be over 6 feet tall? ঠিক আছে তো দিঠোৱা আছে টেবল বিলো আমাৰ যে z ৰ যে 0 আৰু 0.35 ৰ মাজৰ যেটো probability হয় z ৰ হেয়া হৈছে কি 0.1368 আৰু 0 আৰু 1.15 মাজৰ যেটো probability হয় z ৰ হেয়া হৈছে কি 0.3749 ওকে তো আমি ফাইন্ড কৰিব লাগে যে এনেকুৱা কিমান সোলজাৰ্স আছে যে আউট অফ 1000 যত কি হয় যে হিয়তৰ হাইট কি হ'ব লাগে 6 ফিট টল হ'ব লাগে রাইট ওভার 6 ফিট টল তাৰমানে 6 ফিটৰকৈ বেছি হ'ব লাগে এটা আমাক দিঠোৱা ইনফৰমেশন বিলাক ইনসৰ আছে আৰু খুজিছে কি ওভার 6 ফিট টল তাৰমানে আমি ফিট যেটো ইউনিট হয় হে আমি ইনচলে কনভার্ট কৰিব লাগিব রাইট তো কিন্তু প্ৰথমতে আমি এটা ৰেন্ডম ভেৰিয়েবল অ্যাসাইন কৰিলাম আৰু সেই ৰেন্ডম ভেৰিয়েবলটো আমি এটো ডিফাইন কৰিম যে let x follows normal distribution যেটো এই normal distribution ৰ প্ৰবলেম হয় কন্টিনিউয়াস হয় যেটো ৰাইট হাইট দিয়া আছে যেটো কন্টিনিউয়াস প্ৰবলেম হয় তো let x follows normal distribution with mean mu and variance sigma square আমি জানো যে normal distribution দুটা প্যাৰামিটাৰ থাকে এটা হৈছে mu আৰু হৈছে sigma square তো which denotes the height of soldiers তাৰমানে x নম্বৰ ৰেন্ডম ভেৰিয়েবল টো normally distributed distribution ফলো কৰি থকা এটা ৰেন্ডম ভেৰিয়েবল হয় আৰু যেটো কি বুজাইছে সোলজাৰ্স বিলাকৰ হাইটক ৰিপ্ৰেজেন্ট কৰি আছে ঠিক আছে ওকে দেন আমাক কি ইনফৰমেশন গিভেন আছে হেয়া আমি লিস্ট আউট কৰো যে যত মিউ মানে হৈছে 68.22 ইঞ্চ আৰু সিগমা স্কয়াৰ অৰ্থাৎ ভেৰিয়েন্স আমাক গিভেন আছে হেয়া হৈছে কি 10.8 ইঞ্চ স্কয়াৰ এতিয়া সিগমা স্কয়াৰ যদি 10.8 ইঞ্চ স্কয়াৰ হয় গতিকে সিগমা ইকুৱেল টু আমি পাম 3.2863 ইঞ্চ ওকে তো আমি প্ৰবলেমটো ফাৰ্দাৰ সলভ কৰিবৰ কাৰণে আমি x যেটো ৰেন্ডম ভেৰিয়েবল হয় যেটো ওল্ড ভেৰিয়েবল হয় তাক আমি নিউ ভেৰিয়েবল অৰ্থাৎ z লৈ আমি কনভাৰ্ট কৰিম তাৰমানে আমি x টো স্ট্যান্ডাৰ্ডাইজ কৰিম যাক আমি স্ট্যান্ডার্ডাইজ নর্মাল ভেরিয়েবল বুলি কওঁ z বুলি কওঁ রাইট তো কেনেকৈ ট্রান্সফর্ম হয় যে সিন্স উই নো না z is equal to x minus mu divided by sigma clear
গতিকে এই কেছটোত আমি কি বহাব পাৰোঁ যে x মাইনাছ মিউ মানে হৈছে 68.22 আৰু সিগমা মানে আমি মতে পালোঁ যে দিছ ইজ 3.2863 অ'কে তো এতিয়া আমি ফাইন কৰিম যে এনেকুৱা কিমান চলজাৰ্ছ আছে তাৰ প্ৰবাবিলিটি আমি ফাৰ্ষ্ট ফাইন কৰি ল'ম যে over 6 feet tall তাৰমানে 6 ফিটতকৈ বেছি হাইট থকা সেই ৰেজিমেণ্টৰ চলজাৰ্ছ কিমান আছে তো তাৰ প্ৰবাবিলিটি আমি ফাৰ্ষ্ট ফাইন কৰি ল'ম ঠিক আছে কিন্তু তাৰ আগত আমি কি জানো যেহেতু আমি জানো যে 12 ইঞ্চ ইজ ইকুৱেল টু 1 ফিট হয় কাৰেক্ট গতিকে আমি এই 6 ফিটটো আমি ইঞ্চলৈ কনভাৰ্ট কৰি ল'ম আৰু কনভাৰ্ট কৰি তাৰ প্ৰবাবিলিটি ফাইন কৰি ল'ম তো গতিকে আমি এনেকৈ লিখিব পাৰোঁ যে চ' দ্য প্ৰবাবিলিটি ডেট দ্য হাইট অফ চলজাৰ্ছ অভাৰ 6 ফিট tall অৰ্থাৎ 72 ইঞ্চ ৰাইট তো ইজ গিভেন বাই over বুলি কৈছে গতিকে আমি কি লিখিম x greater than 72 right x greater than 72 মানে কি x greater than 6 feet right আৰু 6 feet টো আমি 72 ইঞ্চ বুলি লিখিম কাৰণ আমাক ইনফৰমেশন ইঞ্চত দি থোৱা আছে তো আমি নেক্সট টেবল লিখিব পাৰোঁ যে x টোক আমি 0 লৈ যদি কনভাৰ্ট কৰোঁ তো আমি কি কৰিব লাগিব যে গোটেই এই থ্ৰুআউট ইনইকুৱেলিটি আমি কি কৰিব লাগিব যে 68.22 মাইনাস কৰিব লাগিব আৰু ডিভাইডেড বাই 3.2863 লিখিব লাগিব ৰাইট তো তেনেকৈ কৰিবলৈ যাতে আমি কি লিখিম যে ইনইকুৱেলিটিৰ বোথ সাইডে আমি সেম অপাৰেশন কৰিম তাৰমানে -68.22 আৰু ডিভাইডেড বাই 3.2863 ৰাইট আৰু সেম অপাৰেশন আমি ইনইকুৱেলিটি ৰাইট সাইডে কৰিব লাগিব যে 72 ৰ পৰা আমি 68.22 মাইনাস কৰিম আৰু ডিভাইডেড বাই 3.2863 ওকে তো এই লেফট পাৰ্ট টু ইনইকুৱেলিটি সাইনটো যদি লেফট পাৰ্ট হয় তো হি কলে কনভাৰ্ট হৈ গ'ল হি জেৰলে কনভাৰ্ট হৈ গ'ল তাৰ মানে probability of x greater than 72 is equal to আমি পাম probability that z is more than 1.15 right তো right side যেটো expression আসলে তো হেয়া simplify কৰি পাম 1.15 তো এতিয়া z greater than 1.15 ৰ যেটো probability হয় তো তাক আমি এটা rough figure থ্ৰু represent কৰিম ঠিক আছে তো ইয়া compulsory হয় তো ইয়া আমি graph draw কৰিব লাগিব যেটা আমি normal distribution question solve কৰিম ঠিক আছে তাৰ মানে আমি কোনটো ৰিজনৰ probability ফাইন কৰিব লাগে z greater than 1.15 তাৰ মানে 1.15 ৰ কৈ ডাঙৰ যিখিনি ৰিজন হয় তাৰ আগৰ হায়াৰ যিখিনি ৰিজন হয় তো সেই ৰিজনটো probability আমি ফাইন কৰিব লাগে ঠিক আছে তো এই শেডেড ৰিজন খিনি তাকে ৰিপ্ৰেজেন্ট কৰি আছে ওকে তো নেক্সট স্টেপত আমি লিখিব পাৰো 1 minus probability of z lesser equal to 1.15 তো এয়া আমি কেনেকৈ লিখিব পাৰো মন কৰা যে এই যোনটো probability curve হয় তো এই probability curve টোৰ আন্ডাৰত total probability কিমান হয় 1 হয় ৰাইট তো total probability 1 ৰ পৰা মানে মাইনাস ইনফিনিটি প্লাস ইনফিনিটি এই গোটেই ৰিজনটো যেটো probability হয় হেয়া হৈছে 1 আৰু 1 ৰ পৰা আমি 1.15 ৰ below portion right তাৰমানে less than 1.15 মানে কি 1.15 ৰ below portion খিনি যদি আমি total probability 1 ৰ পৰা eliminate কৰো right তেতিয়া আমি এই upper portion খিনি পাম right তাৰমানে এই statementটো আৰু এই second যোনটা আমি লাইন লিখিলো right তো দুটা মিনিং কি হয় সেমে হয় ক্লিয়াৰ আৰু এনেকৈ লিখা এটা কাৰণ আছে কাৰণ আমাৰ যিখিনি ইনফৰমেশন আমাক দি থোৱা আছে কোৱেশ্চনটোত সেইখিনি যদি আমি ইউটিলাইজ কৰিব পাৰো তো সেই কাৰণে আমি এই স্টেটমেন্টটো আমি এইটো ফৰ্মত আমি কনভাৰ্ট কৰি ললো ৰাইট তো নেক্সট ষ্টেপ আমি লিখিব পাৰো যে 1 minus probability of minus infinity less than z less than 0 plus probability of 0 less than z lesser equal to 1.15 তো ইয়াক কেনেকৈ মন কৰা z lesser equal to 1.15 আছিল এটা z lesser equal to 1.15 মানে কি minus infinity পৰা 1.15 এটা minus infinity পৰা 1.15 ইয়া দুটা পাৰ্ট ভাগ হৈ আছে ৰিজনটো এটা হৈছে minus infinity to 0 আৰু এটা হৈছে 0 to 1.15 তাৰ মানে আমি minus infinity to 0 লিখিলো প্লাস তাৰপিছত আমি কি লিখিলো 0 to 1.5 ৰাইট 0 to 1.15 তো এতিয়া মন কৰা যে মই অলৰেডি কৈছিলো যে এই গোটেই নৰ্মাল কাৰ্ভটোৰ আন্ডাৰত টোটাল probability 1 হয় তাৰমানে minus infinity পৰা 0 তাৰমানে এই হাফ পাৰ্টৰ probability কিমান হ'ব 0.5 গতিকে আমি নেক্সট ষ্টেপ লিখিব পাৰো যে probability of minus infinity less than z less than 0 মানে হৈছে 0.5 প্লাস probability of 0 less than z lesser equal to 1.15 যেটো probability হয় এই আমাৰ কোৱেশ্চনটো গিভেন আছে which is 0.3749 তো যেটা আমি ক্যালকুলেট কৰো তো ইয়াৰ probability আমি পাও 0.1251 কারেক্ট তো আমি probability ফার্স্ট এখানে ফাইন্ড কৰিলো যে আমাক বিচাৰিছিলে কি যে আউট অফ 1000 এনেকুৱা কিমান পার্সনস আছে ৰেজিমেন্টৰ ইমান এনেকুৱা কিমান সোলজাৰ্ছ আছে যাৰ হাইট কি হয় যে 6 ফিটতকৈ বেছি হয় অৰ্থাৎ 72 ইঞ্চতকৈ বেছি হয় তো হেকাৰণে আমি probability ফার্স্ট ফাইন্ড কৰিলো এটা এই probabilityটো আমি টোটাল ফ্ৰিকুৱেন্সি অৰ্থাৎ টোটাল পার্সন যিমান আছিল 1000 তাৰ লগত আমি যেতিয়া আমি মাল্টিপ্লাই কৰিম তেতিয়া আমি ৰিকোয়াৰ্ড ফ্ৰিকুৱেন্সিটো পাই যাম যে ওভাৰ 6 ফিট টল হে ৰেজিমেন্টৰ এনেকুৱা কিমান সোলজাৰ্ছ আছে right গতিকে আমি ফাইনাল আনসারটো লিখিম যে therefore the required number of soldiers in a regiment of 1000 is to total number of soldiers asile he regiment er kiman 1000 and multiplied by to ei juntu required jetu probability asile right jetu probability asile to he probability ami yan multiply korim ar multiply kori ami yar frequency pam 125.1 jehetu number of soldiers
তাৰমানে কি ফ্ৰিকুৱেন্সি cannot be fraction তো এইটো কাৰণে আমি ইয়াত approximately লিখিম যে 125 তাৰমানে আউট অফ 1000 হে ৰেজিমেন্টত 125 জন সোলজাৰ্ছ এনেকুৱা আছে যিবিলাকৰ হাইট কি হয় 6 ফিটতকৈ বেছি আছিল ৰাইট তো এয়া হৈ গ'ল এই কোৱেশ্চনটোৰ কমপ্লিট সলিউশন কিন্তু এটা কথা মনত ৰাখিবা যেতিয়া আমি নৰ্মেল ডিস্ট্ৰিবিউশনৰ কোৱেশ্চন সলভ কৰিম x ৰ পৰা z লৈ কনভাৰ্ট কৰাৰ পাছত ইমিডিয়েট যেটো স্টেটমেন্ট পাম সেই স্টেটমেন্টৰ ওপৰত বেছ কৰি আমি এটা ৰাফ ফিগাৰ বনাবলৈ চেষ্টা কৰিম ঠিক আছে তো এই ৰাফ ফিগাৰটো এক্সামত কনস্ট্ৰাক্ট কৰি দেখাবা ঠিক আছে তো এয়া হৈ গ'ল এই কোৱেশ্চনটোৰ কমপ্লিট সলিউশন এটা আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰিম Question number 20 আমাক দি থোৱা আছে যে 10 individuals are chosen from a population and their heights in inches are found to be so 10 individuals are height আমাক given আছে আৰু assume that population distribution of height is normal ঠিক আছে height বিলাক কি হয় normally distributed population ৰ পৰা লোৱা হৈছে এই 10 individuals ৰ height বিলাক okay আৰু আমি estimate কৰিব লাগে যে standard error of sample mean আৰু লগতে আনটা কোৱেশ্চন আমাক এড কৰি থোৱা আছে কি does the observed mean differ significantly from 70 inches তাৰমানে আমি টেষ্ট কৰিব লাগে আৰু যিহেতু ইয়াত 10 individuals আছে গতিকে আমি small sample টেষ্ট কৰিম ৰাইট আৰু small sample টেষ্টৰ কাৰণে আমি t test এপ্লাই কৰিম ক্লিয়াৰ আৰু যেহেতু আমি t test এপ্লাই কৰিম হেকাৰণে ইয়াত এটা টেবুল ভ্যালু দি থোৱা আছে টিৰ যে 5% level of significance অত টিৰ যেটো টেবুল ভ্যালু হয় 9 degrees of freedomত হেয়া হৈছে কি 2.262 ক্লিয়াৰ তো প্ৰথমে আমি এস্টিমেট কৰিম যে স্ট্যান্ডার্ড এরর স্যাম্পল মিন কিমান হ'ব okay তো যেহেতু আমি জানো যে যদি n টো যদি স্মল হয় তাৰমানে ইয়াত যেটো obviously স্মল হয় কাৰণ less than 30 যদি less than 30 হয় তাক আমি স্মল স্যাম্পল বুলি কওঁ যদি more than 30 হয় তাক আমি লাৰ্জ স্যাম্পল বুলি কওঁ তো যেহেতু n টো স্মল হয় গতিকে এস্টিমেটেড যেটো স্ট্যান্ডার্ড অফ স্যাম্পল মিন হ'ব তাক আমি এটো ৰিপ্ৰেজেন্ট কৰো যে স্ট্যান্ডার্ড অফ স্যাম্পল মিন s/√n right তো ইয়াত n টো বুজি পাইছা যে স্যাম্পল সাইজ হয় আৰু s মানে হৈছে ইয়াত স্যাম্পল মিন স্কয়াৰ আৰু হে স্যাম্পল মিন স্কয়াৰটোক আমি s স্কয়াৰ দি ৰিপ্ৰেজেন্ট কৰো গতিকে s মানে হ'ব স্কয়াৰ ৰুট অফ 1/n-1 সামেশন x - x বা হোল স্কয়াৰ ৰাইট তো এই s টো ফাইন্ড কৰিবৰ কাৰণে আমাক প্ৰয়োজন হ'ব x বার গতিকে আমি x বার ক'ব পাম এই স্যাম্পল যিখিনি ইনফৰমেশন দি থোৱা আছে 10 ইন্ডিভিজুৱেলছৰ যিখিনি হাইট হয় তো তাৰ আমি এভাৰেজ হাইট আমি ফাইন্ড কৰি লম right average height find কৰাৰ পাছত আমি s ৰ যেটো ভ্যালু হয় তো আমি ইজিলি ডিটাৰমাইন কৰিব পাৰিম right আৰু s যদি ডিটাৰমাইন হৈ যায় তো আমি স্ট্যান্ডার্ড অফ স্যাম্পল মিন পাই যাম ক্লিয়াৰ গতিকে দেখা যাওক যে স্যাম্পল মিন ইকুয়াল টু কিমান পাও যে স্যাম্পল মিন তাৰমানে x bar is equal to আমি কি লিখিম sum of all sample values divided by sample size তো is equal to আমি পাম যে 680 divided by 10 and which is equal to 68 correct তো এতিয়া আমি ফাইন্ড কৰিম যে s equal to কিমান হ'ব আৰু s equal to যিমান পাম হে আমি এই এক্সপ্ৰেছনটোত বহাই দিম তেতিয়া আমি ৰিকোয়াৰ্ড স্ট্যান্ডার্ড অফ স্যাম্পল মিন পাই যাম ওকে গতিকে আমি নেক্সট স্টেপত আমি এটা ফাইন্ড কৰিম যে s equal to কিমান হ'ব তো যেহেতু আমি গম পালো ন x bar is equal to 68 ওকে যেহেতু s is equal to square root of 1/n-1 summation x - x বা হোল স্কয়াৰ হয় গতিকে আমি নেক্সট স্টেপত প্লেস কৰিম যে 1/sample size - 1 তাৰমানে কি 1/10-1 আৰু স্কয়াৰ ডেভিয়েশন টু সাম ডিটাৰমাইন কৰিবৰ কাৰণে আমি যিখিনি ভ্যালুজ গিভেন আছিল হে প্ৰটেক্টিভ ভ্যালু তাৰ ৰেসপেক্টিভ এৰিথমেটিক মিনৰ পৰা আমি সাবট্ৰেক্ট কৰিম তাৰমানে স্কয়াৰ ডেভিয়েশন লাম আৰু এই স্কয়াৰ ডেভিয়েশন টুৰ সাম টোই হ'ব সামেশন x - x বা হোল স্কয়াৰ right তাৰমানে 63 - 68 হোল স্কয়াৰ তেনেকে 65 - 68 হোল স্কয়াৰ তেনেকে লাস্ট ভ্যালুটো আছিল 71 তো 71 ৰ পৰা তাৰ ৰেসপেক্টিভ যেটো মিন হয় 68 তাৰমানে কি 71 - 68 হোল স্কয়াৰ তো এই প্ৰত্যেকটো স্কয়াৰ ডেভিয়েশন বিলাকৰ সাম আমি উলাম আৰু 1/10-1 তাৰমানে কি 1/9 লগত মাল্টিপ্লাই কৰিম আৰু মাল্টিপ্লাই কৰি স্কয়াৰ ৰুটৰ যেটো ভ্যালু আহিব ফাইনাল যেটো ভ্যালু আহিব সেই ভ্যালুটো হৈছে কি 2.71 right তো এই 2.71 যেটো ভ্যালু হয় যেটো s হয় আৰু সেই s ভ্যালুটো আমি সেই এক্সপ্ৰেছনটোত পুট কৰিম যাৰ আমি ৰিকোয়াৰ্ড ভ্যালুটো বিচাৰিছো হে আছে কি স্ট্যান্ডার্ড অফ স্যাম্পল মিন হেতু আছে কি s/√n তো গতিকে আমি যেটা ভ্যালু বহাও তাৰমানে 2.71 divided by square root of 10 is equal to আমি পাম approximately 0.86 right তো এয়া হৈ গল ফার্স্ট পার্ট টুৰ কমপ্লিট সলিউশন তো এতিয়া আমি আহো সেকেন্ড পার্টলে এটা সেকেন্ড পার্টত আমাৰ কোৱেশ্চনটো টেষ্ট কৰিব কৈছে যে স্যাম্পল মিন আৰু পপুলেশন মিনৰ মাজত কিবা সিগনিফিকেন্ট ডিফাৰেন্স আছে নেকি আৰু যত আমাৰ পপুলেশন মিন টো গিভেন আছিল 70 ইঞ্চেস বুলি right আৰু যেহেতু স্যাম্পল সাইজ টো 10 হয় আৰু which is less than 30 গতিকে এটো কি হ'ব স্মল স্যাম্পল টেষ্ট হ'ব আৰু স্মল স্যাম্পল টেষ্টৰ কাৰণে আমি t টেষ্ট এপ্লাই কৰিম right আৰু কোৱেশ্চনটো আমাৰ t ৰ টেবুল ভ্যালু গিভেন আছিল ঠিক আছে আৰু যেহেতু স্যাম্পল সাইজ 10 হয় তাৰমানে ডিগ্ৰীজ অফ ফ্ৰীডম কিমান হ'ব 10 - 1 is equal to 9 আৰু হে 9 ডিগ্ৰীজ অফ ফ্ৰীডমত 5% ত t ৰ যে টেবুল ভ্যালু হয় হেটো আমাক গিভেন আছে এটা আমি t টেষ্ট ষ্টেটিষ্টিকৰ থ্ৰু আমি ক্যালকুলেটেড ভ্যালু ডিটাৰমাইন কৰিম আৰু সেই ক্যালকুলেটেড ভ্যালুটো টেবুল ভ্যালুৰ লগত আমি কম্পেয়াৰ কৰিম
ৰাইট ট্ৰাই কৰিম যে আমি যোনটো টেষ্ট কৰিলোঁ সেই টেষ্টটো ছিগনিফিকেণ্ট হ'ব নে নহ'ব তাৰমানে কি আমি নাল হাইপথেচিছক আমি একচেপ্ট কৰিম নে ৰিজেক্ট কৰিম ক্লিয়াৰ তো তাৰ কাৰণে আমি নাল হাইপথেচিছ এছাইন কৰিব লাগিব আৰু নাল হাইপথেচিছ আমি এইদৰে লিখিব পাৰোঁ যে ইটছ নট ছাচ ডেট মিউ ইজ ইকুৱেল টু 70 কুৱেশ্যনটো যিটো পপুলেশ্যন মিন গিভেন আছিলে সেয়া আমি পপুলেশ্যন পেৰামিটাৰ অৰ্থাৎ মিউ থ্ৰু আমি তাক এইদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ নাল হাইপথেচিছত যে ইটছ নট ছাচ ডেট মিউ ইজ ইকুৱেল টু 70 ইয়াৰ মিনিং কি হয় যে যেটো স্যাম্পল আমাক দি থোৱা আছিলে 10 ইন্ডিভিজুৱেলছ তো সেই স্যাম্পলটো এই পপুলেশ্যনটোৰ পৰা লোৱা হৈছে যেটো পপুলেশ্যন মিন কিমান হয় 70 হয় ৰাইট তাৰমানে তাৰ মিনিং হৈছে এইটো এটা এই নাল হাইপথেচিছটো টেষ্ট কৰিবৰ কাৰণে তো ইয়াৰ এগেইনষ্ট আমি অল্টাৰনেটিভ হাইপথেচিছ সেট কৰিব লাগিব হেয়া হৈছে কি h1 such that mu is not is equal to 70 তাৰমানে ইয়াৰ মিনিং হৈছে যে যেটো স্যাম্পল আমাক গিভেন আছিলে 10 ইন্ডিভিজুৱেলছৰ যিখিনি হাইট গিভেন আছিলে তো সেই 10 ইন্ডিভিজুৱেলছ সেই পপুলেশ্যনটোৰ পৰা নাই আহা বা লোৱা হোৱা নাই যেটো পপুলেশ্যন মিন কিমান হয় 70 ইঞ্চেছ হয় ৰাইট তো এতিয়া আমি টি টেষ্ট ষ্টেটিষ্টিক ইউজ কৰিম ক্যালকুলেটেড ভ্যালু ডিটাৰমাইন কৰিবৰ কাৰণে আৰু সেই ক্যালকুলেটেড ভ্যালুটো আমি টেবল ভ্যালুৰ লগত কম্পেয়াৰ কৰিম যেটো আমাৰ কুৱেশ্যনত গিভেন আছিলে ঠিক আছে তো তেন্তে আহা টিৰ যেটো ভ্যালু হয় হে আমি ক্যালকুলেট কৰো okay so under the null hypothesis our test statistic becomes which is t equal to x bar minus mu divided by s by root n right which follows t distribution with 9 degrees of freedom তো নেক্সট স্টেপত আমি x bar অর্থাৎ 68 প্লেস কৰিম mu পপুলেশ্যন প্যাৰামিটাৰ গিভেন আছে which is 70 আৰু s মানে আমি পাইছিলো 0.86 আৰু স্কয়াৰ ৰুট অফ n মানে আছিল 10 ঠিক আছে s by root n যেটো ভ্যালু হয় হে আমি অলৰেডি ফাৰ্স্ট পাৰ্টটো ফাইন্ড কৰি থৈছো ৰাইট তো ফাইনালি তো ক্যালকুলেট কৰাৰ পাছত আমি ইয়াৰ ভ্যালু পাম যে -7.41 টিৰ ভ্যালুটো যেহেতু নেগেটিভ আহিছে গতিকে আমি নেগেটিভ নথওঁ যেটা আমি টেবল ভ্যালুৰ লগত কম্পেয়াৰ কৰিব লাগিব হেকাৰণে আমি টিক লিখিম যে মডুলাছ t is equal to 7.41 ওকে তো আমি এই টি যেটো ভ্যালু হয় আমি তাক পজিটিভলি কনভাৰ্ট কৰিলাম যদি হে নেগেটিভ আহে আৰু এনেকৈ কৰাৰ কাৰণটো কি যে আমি টেবল ভ্যালুৰ লগত কম্পেয়াৰ কৰিব লাগিব আমি নেগেটিভ যদি হয় তো আমি টেবল ভ্যালুৰ লগত কম্পেয়াৰ কৰিব নোৱাৰিম ওকে গতিকে আমি টিৰ যেটো ক্যালকুলেটেড ভ্যালু হয় হে আমি পালো 7.41 কিন্তু ইয়াৰ এগেইনষ্টত আমাৰ টেবল ভ্যালু গিভেন আছিলে হেয়া কি যে টেবল ভ্যালু অফ t at 5% level of significance for 9 degrees of freedom is 2.262 এটা আমি ক্লিয়াৰলি দেখি আছো যে আমি যেটো ক্যালকুলেট কৰিবনে পালো হে ভ্যালুটো 7.41 হয় আৰু টেবল ভ্যালুটো হৈছে 2.262 তো আমি পোৱা ভ্যালুটো টেবল ভ্যালুত কৈ গ্ৰেটাৰ হয় গতিকে আমি নাল হাইপথেচিছ কৰিম ৰিজেক্ট গতিকে আমাৰ টেষ্টটো হৈ যাব সিগনিফিকেন্ট right তাৰমানে স্যাম্পল মিন আৰু পপুলেশ্যন মিনৰ মাজত সিগনিফিকেন্ট ডিফাৰেন্স আছে ক্লিয়াৰ তাৰমানে আমি নাল হাইপথেচিছ কৰিম ৰিজেক্ট গতিকে তাকে আমি কনক্লুজনত লিখিম যে since calculated value of t which is greater than tabulated t so the test is significant right so that is we may reject our null hypothesis and hence we can conclude that the observed mean differ significantly from 70 inches okay তো এইটো আমি কনক্লুড কৰিব পাৰো তো এটো হৈ গল এই কোৱেশ্চনটোৰ কমপ্লিট সলিউশন সো এতিয়া আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰিম Question number 21 to among ditwa says state the advantages of sample survey over complete enumeration. Mentioned a few limitations of sample survey if there are any. So yat marks ama error distribute koi thwa ase 3+2 right total 5 marks ase. So ami advantage likhim tinta sample survey 0 3 marks ase aru tar limitations ami likhim sample survey duta. So moi yar statement khini moi mention koribo goi asu to moi explain nokorle hobo to simple hoy to buji pai jaba. तो एडवांटेजेस फर्स्ट स्टार्ट करो जे फर्स्ट एडवांटेज तो होइसे इट रिड्यूस्ड कॉस्ट ऑफ सर्वे राइट तो इन कंपैरिजन टू कंप्लीट एनुमारेशन আমি सैंपल सर्वे কি কৰো হে হোল পপুলেशन টু এটা ফ্র্যাকশন হে আমি স্টাডি কৰো রাইট তো হেতু কাৰণে হি কি কৰে কষ্ট ৰিডিউস কৰে কিন্তু কমপ্লিট এনুমারেশন আমি কি কৰো যে গোটে এন্টায়ার পপুলেশনটো আমি স্টাডি কৰো তো যাৰ কাৰণে কষ্টটো কি হয় বাঢ়ি যায় রাইট নেক্সট হল যে ইট প্রোভাইডস গ্রেটার স্পিড অফ গেটিং রিজাল্টস তো যেহেতু ইনফরমেশন কম গতিকে তাৰ ক্যালকুলেশন ফাস্ট হ'ব और যদি ইনফরমেশন বেশি তো ক্যালকুলেশন তো টাইম বহুত লাগিব রাইট তো থার্ড হৈ গল যে ইট প্রোভাইডস গ্রেটার অ্যাকুরেসি অফ রিজাল্টস তো এই তিনটা এডভান্টেজ আমি লিখিব পাৰো স্যাম্পল সার্ভে ওভার কমপ্লিট এনুমারেশন নেক্সট আহো যে লিমিটেশনস অফ স্যাম্পল সার্ভে তো লিমিটেশনস অর দ্য ফার্স্ট লিমিটেশন হ'ব তো তাক আমি এদৰে লিখিব পাৰো যে এক্সামত স্যাম্পলিং জেনাৰেলি ৰিকুৱায়াৰ্স দ্য সাৰ্ভিসেস অফ এক্সপাৰ্টস So in the absence of qualified and experienced persons, the information obtained from sample surveys cannot be relied upon. ठीक है सर तो ताकने experienced person लगे. Number 2 है
if the size of the sample is not appropriate, then it may lead to untrue characteristics of the population. তো এই দুটা মেজৰ লিমিটেশন হয় তো আমি লিমিটেশন বুলি ক'লে আমি এই দুটা আমি লিখিব পাৰো এক্সামত ওকে তো এয়া হৈ গ'ল কোৱেশ্চন নম্বৰ 21 ৰ কমপ্লিট সলিউশন এতিয়া আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 22 আৰু এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামত তো এই কোৱেশ্চনটো খুবেই ইম্পৰ্টেন্ট বুলি ধৰি লব পাৰা যে এক্সামত হৈ থাকে কোৱেশ্চনটো আৰু কোৱেশ্চনটো এনে ধৰণৰ যে let n dice be thrown, find the mathematical expectation of the sum and the product of the points on them. তো ইয়াৰ এন্টা ডাই কথা মেনশন কৰা হৈছে আৰু হে এন্টা ডাইৰ যিখিনি আপাৰ মোস্ট আউটকাম হয় তো হে আউটকাম বিলাকৰ সাম আৰু প্ৰডাক্ট বিলাকৰ এক্সপেক্টেড ভ্যালু ফাইন্ড কৰিব কৈছে কিন্তু আমি এন্টা ডাইৰ লৈ জেনাৰেলাইজ কৰা আগতে প্ৰথমে আমি এটা ডাইৰ এক্সপেক্টেড ভ্যালু কিমান হ'ব আমি ফাইন্ড কৰি লওঁ কিয়নো এটা ডাই যিমান হ'ব তো প্ৰত্যেকটো ডাই মানে কি প্ৰত্যেকটো ডাইতে যেহেতু ছটা আউটকাম থাকে right তো হেতু কাৰণ আমি এটা ডাই যদি আমি ফাইন্ড কৰি লওঁ এক্সপেক্টেড ভ্যালু গতিকে এন্টা ডাইৰ সাম আৰু প্ৰডাক্ট ফাইন্ড কৰিব কাৰণে আমাৰ ইজি হৈ যাব right তো হেতু কাৰণ আমি এটা random variable assign কৰিলাম যে in case of one die is thrown then x মানে কি হয় যে এটা random variable হয় যেটো কি কাউন্ট কৰিব যে points on the uppermost faces বিলাক কি ল'ব আৰু uppermost faces বুলি ক'লে আমি কি বুজো 1 2 3 4 5 6 right আৰু and each with equal probability আৰু প্ৰত্যেকৰে চান্স কি থাকে ইকুয়াল থাকে which is 1/6 right তো then expectation of x মানে আমি লিখিব পাৰো যে summation x px আৰু এবাৰটো কৰো যে probability distribution কেনেকুৱা হ'ব যে প্ৰত্যেকটো ভ্যালু 1 2 3 4 5 6 অৰ corresponding probability 1/6 হয় গতিকে আমি লিখিম যে 1 into 1/6 plus 2 into 1/6 right তো তেনেকে up to 6 into 1/6 লৈকে লিখিম আৰু লিখাৰ পাছত যেতিয়া আমি সিম্পলিফাই কৰো তো কৰি মেলি আমি ইয়াৰ এক্সপেক্টেড ভ্যালু পাম 7/2 right তো আমি ফাইন্ড কৰিব লাগে যে এন্টা ডাই থ্ৰো কৰিলে মানে তো হে আপৰমোস্ট ফেসেস বিলাকৰ সামটোৰ এক্সপেক্টেড ভ্যালু আৰু হে প্ৰডাক্ট বিলাকৰ মানে এন্টা ডাইৰ আউটকাম বিলাকৰ প্ৰডাক্টৰ এক্সপেক্টেড ভ্যালু তো হেখিনি ফাইন্ড কৰিবৰ কাৰণে আমি x নম্বৰ ৰেন্ডম ভেৰিয়েবলটোক আমি জেনাৰেলাইজ কৰিম যে তাক xi বুলি মাৰ্ক কৰিলাম আৰু যত i ভ্যালু হ'ব 1 to up to n ঠিক আছে তো সো আমি গতিকে আমি ক'ব পাৰো যে এক্সপেক্টেশন অফ xi is equal to 7/2 হ'ব কিয়নো i is equal to 1 to up to n মানে ফার্স্ট ডাই সেকেন্ড ডাই থার্ড ডাই তেনেকে nth ডাই তো প্ৰত্যেকটো ডাইৰ এক্সপেক্টেড ভ্যালু 7/2 হ'ব রাইট কাৰণ প্ৰত্যেকটো ডাইতে কিমান হ'ব ছটা আউটকাম থাকে আৰু প্ৰত্যেকটো ডাইৰ যেটো ছটা আউটকাম আৰু হেতৰ কৰেসপন্ডিং probability 1/6 হ'ব গতিকে এক্সপেক্টেশন অফ xi is equal to 7/2 তাৰমানে ফার্স্ট ডাইটোৰ এক্সপেক্টেড ভ্যালু 7/2 সেকেন্ড টোৰ 7/2 আৰু তেনেকে nth ডাইটোৰ এক্সপেক্টেড ভ্যালু 7/2 হ'ব গতিকে এক্সপেক্টেশন অফ xi is equal আমি লিখিব পাৰো 7/2 বুলি ওকে গতিকে আমি ফাইন্ড কৰিম এতিয়া যে এন্টা ডাইৰ সামটোৰ আপৰমোস্ট ফেসেস বিলাকৰ সামটো এক্সপেক্টেড ভ্যালু আৰু হেতৰ প্ৰডাক্ট বিলাকৰ এক্সপেক্টেড ভ্যালু আমি ফাইন্ড কৰিম সো এতিয়া আমি ফার্স্ট পাৰ্টৰ কাৰণে কনসিডাৰ কৰিলাম যে কনসিডাৰ the sum of points on the uppermost faces of n dice b s বুলি ঠিক আছে তো আমি সামটোক এন্টা ডাইৰ আপৰমোস্ট ফেসেস বিলাকৰ সামটোক আমি s দি ৰিপ্ৰেজেন্ট কৰো অৰ্থাৎ s is equal to হ'ব x1 plus x2 plus x3 plus up to xn এটা যেহেতু আমাক এক্সপেক্টেশন অফ s লাগে তাৰমানে আমি এক্সপেক্টেশন অফ আমাৰ সাম লাগে রাইট তো হেতু কাৰণ আমি বোথ সাইডে এক্সপেক্টেশন লম আৰু এক্সপেক্টেশন ললে মানে রাইট হ্যান্ড সাইডে হ'ব এক্সপেক্টেশন অফ x1 plus x2 plus up to xn এটা এক্সপেক্টেশন অফ এডিটিভ প্ৰপাৰ্টি মতে আমি লিখিব পাৰো এডিশন থিওৰাম মতে যে এক্সপেক্টেশন অফ x1 plus expectation of x2 plus up to expectation of xn এটা যেহেতু জানো যে এক্সপেক্টেশন অফ x1 মানে 7/2 হয় এক্সপেক্টেশন অফ x2 মানে 7/2 হ'ব তো মানে প্ৰত্যেকটোৰে যেটো কৰেসপন্ডিং যেটো এক্সপেক্টেড ভ্যালু হয় which is constant right 7/2 গতিকে আমি নেক্সট স্টেপ লিখিম যে 7/2 plus 7/2 up to 7/2 এটা এই 7/2 ইয়াৰ কিমান টাইমছ আছে n টাইমছ আছে কাৰণ n টা ৰেন্ডম ভেৰিয়েবল হয় ৰাইট তো 7/2 n টাইমছ যেটা সাম হ'ব তো ইয়াৰ আনসাৰ হ'ব যে এক্সপেক্টেশন অফ সাম is equal to 7n/2 ওকে তো এয়া হৈ গ'ল ফার্স্ট পাৰ্টৰ আনসাৰ তো এতিয়া আমি ফাইন্ড কৰিম নেক্সট ভ্যালুটো হেয়া হৈছে কি প্ৰডাক্ট অফ পইণ্টছ অন দি আপৰমোস্ট ফেসেস অফ n dice গতিকে প্ৰডাক্ট ফাইন্ড কৰিবৰ কাৰণে আমি ঠিক আগতে ধৰি লম যে কনসিডাৰ দা প্ৰডাক্ট অফ পইণ্টছ অন দি আপৰমোস্ট ফেসেস অফ n dice b p বুলি দেন p is equal to হ'ব x1 into x2 into up to xn এটা যেটো আমাৰ এক্সপেক্টেশন অফ প্ৰডাক্ট লাগে তো আমি বোথ সাইডে এক্সপেক্টেশন লম আৰু ৰাইট সাইডে হ'ব এক্সপেক্টেশন অফ x1 into x2 into up to xn এটা এক্সপেক্টেশনৰ যেটো মাল্টিপ্লিকেটিভ যেটো থিওৰাম আছে মাল্টিপ্লিকেশন যেটো ৰুল আছে তো হেতু অ্যাকর্ডিং আমি লিখিব পাৰো যে এক্সপেক্টেশন অফ x1 into expectation of x2 into up to expectation of xn তো এয়া কিটা পসিবল হয় যদি হে ৰেন্ডম ভেৰিয়েবল বিলাক কি হয় ইন্ডিপেন্ডেন্ট হয় তো ইয়াত যেহেতু xi বিলাক ইন্ডিপেন্ডেন্ট হয়
right তাৰমানে ফাৰ্স্ট ডাইটো যেটো আউটকাম পৰিব তো সেকেন্ড ডাইটো হেটো আউটকাম পৰিব পাৰে নপৰিব পাৰে তাৰমানে সেকেন্ড টু ফাৰ্স্ট টু ওপৰত থাৰ্ড টু ফাৰ্স্ট দুটা ওপৰত তেনেকে ডিপেন্ডেন্ট নহয় তো প্ৰত্যেকটো ডাই কি হয় ইন্ডিপেন্ডেন্ট হয় গতিকে আমি এক্সপেক্টেশনৰ মাল্টিপ্লিকেশন প্ৰিন্সিপলটো আমি ইউজ কৰিব পাৰো ওকে এটা আমি অলৰেডি জানো যে এক্সপেক্টেশন অফ x1 x2 expectation of x3 তো এই প্ৰত্যেকটোৰে expected value n by 2 হয় which is constant গতিকে আমি নেক্সট স্টেপত বহাম n by 2 তেনেকে মাল্টিপ্লিকেশন ফৰ্মত আৰু ইয়াত অলৰেডি আমি জানো যে ইয়াত n টা 7 by 2 আছে আৰু হি n টাইমছ মাল্টিপ্লিকেশন হৈ আছে এটা n টাইমছ যেটো 7 by 2 মাল্টিপ্লাই হৈ আছে গতিকে আমি প্ৰডাক্ট হৈ পোৱা যেটো ফাইনাল ভ্যালু হ'ব এক্সপেক্টেশন অফ প্ৰডাক্ট হে হ'ব 7 by 2 raised to power n ক্লিয়াৰ তো এয়া হকলে কোৱেশ্চনটোৰ কমপ্লিট সলিউশন সো এতিয়া আমি নেক্সট কোৱেশ্চন ডিসকাস কৰিম Question number 23 to আমি prove কৰিব লাগে by using Lagrange's interpolation formula আৰু prove কৰিব লাগে যে left hand side is equal to right hand side অৰ্থাৎ u1 equal to আমি এই গোটেই right hand side expression টো সৰু কৰিব লাগে এটা এই right hand side expression টো যদি মন কৰো আমি দেখিম যে সাবস্ক্ৰিপ্টত যিমান বিলাক ভ্যালুজ আছে হেবিলা হৈছে আমাৰ আৰ্গুমেন্ট আৰু এজ এ হোল যেটো এক্সপ্ৰেছন হয়তো আমাৰ এন্ট্ৰি তাৰমানে ফৰ এক্সাম্পল -3 টো হৈছে আমাৰ আৰ্গুমেন্ট আৰু u -3 টো হৈছে এন্ট্ৰি right ঠিক তেনেকে 3 to হৈছে আমাৰ আৰ্গুমেন্ট আৰু u3 to হৈছে এন্ট্ৰি তো গতিকে আমি Lagrange's formula ইউজ কৰি লেফট hand side is equal to right hand side show কৰিব কাৰণে প্ৰথমে আমি এখন টেবুল কনস্ট্ৰাক্ট কৰি লম আৰু টেবুলত আমি আৰ্গুমেন্ট বিলাক আৰু হিয়াতৰ কৰেসপন্ডিং এন্ট্ৰি বিলাক এদৰে আমি ডিস্ট্ৰিবিউট কৰি লম তাৰমানে -5 হলে মানে u -5 এন্ট্ৰি হ'ব আৰ্গুমেন্ট যদি -3 হয় তাৰ কৰেসপন্ডিং এন্ট্ৰি u -3 হ'ব আৰু 3 হলে মানে u3 আৰু 5 হলে মানে u5 কাৰণ আমাৰ ৰাইট হেণ্ড সাইডে হেখিনি ইনফৰমেশন দি থোৱা আছে right আৰু লেফট সাইডে যেটো u1 হয় তো হেতু হৈছে আমাৰ ইন্টাৰপোলেটিং ভ্যালু যদি সাবস্ক্ৰিপ্টৰ মন কৰা সাবস্ক্ৰিপ্টৰ যেটো আমি দেখিছো যে 1 হয় তো হে 1 টো হৈছে আমাৰ ইন্টাৰপোলেটিং ভ্যালু তো গতিকে আমি Lagrange's interpolation formula ইউজ কৰি u1 equal to আমি লিখিম এদৰে right তো Lagrange's interpolation formula মতে আমি এখিনি ইনফৰমেশন আমি বহালো তো যেহেতু তোমালোকে জানা যে Lagrange's interpolation formula আৰু হে Lagrange's interpolation formula যেটো according আমি এখিনি ভ্যালু যেটা আমি পুট কৰো আৰু পুট কৰি যেটা আমি সিম্পলিফাই কৰিম তো আমি রাইট হ্যান্ড সাইডে এক্সপ্ৰেছনটো পাই যাম ঠিক আছে তো গতিকে আমি নেক্সট স্টেপত আমি এখিনি অলপ সিম্পলিফাই কৰিম এতিয়া সো সিম্পলিফাই কৰাৰ পাছত আমি পাম যে -1/5 টাইমছ অফ u -5 প্লাস হাফ ইনটু u -3 প্লাস u3 -3/10 টাইমছ অফ u5 ওকে তো আৰু অলপ যদি আমি সিম্পলিফাই কৰো তাৰমানে যে ডিভাইড কৰাৰ পাছত আমি ফাইনালি ইয়াৰ ভ্যালু এটা লিখিব পাৰো যে -0.2 u -5 প্লাস হাফ মানে 0.5 u -3 প্লাস u3 -3/10 মানে লিখিব পাৰো 0.3 u5 তো রাইট হ্যান্ড সাইড এক্সপ্ৰেছনটো পাবৰ কাৰণে আমি অলপ এডজাস্ট কৰিব লাগিব তাৰমানে আমি 0.5 u -3 ক আমি এদৰে এডজাস্ট কৰিব পাৰো যে 0.3 u -3 প্লাস 0.2 u -3 বুলি right তো এতিয়া আমি কমন লৈ মেলি যেটো ৰিকোয়াৰ্ড যেটো এক্সপ্ৰেছন আছে ৰাইট হ্যান্ড সাইডৰ হেটো আমি পাই যাম যে হেটো আছে কি u3 -0.3 u5 -u -3 plus 0.2 into u -3 minus u -5 তো এটো হৈ গল আমাৰ ৰিকোয়াৰ্ড ৰাইট হ্যান্ড সাইড যেটো আমি ডিফাইন কৰি দেখুৱা লাগে by using Lagrange's interpolation formula okay তো এয়া হৈ গল এই কোৱেশ্চনটো কমপ্লিট সলিউশন সো এতিয়া আমি অন্যটো কোৱেশ্চন ডিসকাস কৰিম Question number 24 to hoise ki 3 coins were tossed 64 times and the following distribution of the number of heads were obtained. Our number of heads amar ditho ase 0 1 2 3 karon amar tinta coin toss kora hoise gotike maximum number of heads ami tintai pa paru hekane 0 1 2 3 aru 0 corresponding frequency were given which is 10 1 corresponding 18 2 corresponding 20 or 3 corresponding 16 ebila hoise observed frequency amok ditho ase কিন্তু আমি রিকনস্ট্রাক্ট কৰিব লাগে ফ্রিকোয়েন্সি খিনি যে বাই ইউজিং binomial distribution কৈছে যে fit a binomial distribution under the hypothesis that the coins are unbiased তো কইনটো যে আনবায়াসড হয় তো তাক এজিউম কৰি লৈ তাক কনসিডাৰ কৰি লৈ আমি binomial probability ল এপ্লাই কৰিম আৰু নিউ ফ্রিকোয়েন্সি টেবল কনস্ট্রাক্ট কৰিম ঠিক আছে তাৰমানে আমি binomial probability ল ইউজ কৰি নাম্বার অফ হেডস যিখিনি আমাৰ দিথোৱা আছে 0 corresponding 1 corresponding তো এই প্ৰত্যেকটো ফ্রিকোয়েন্সি আমি নিউলি কনস্ট্রাক্ট কৰিব লাগিব বাই ইউজিং binomial probability distribution okay তো এই কোৱেশ্চন টু সলভ কৰিবৰ কাৰণে আমাক ইনফৰমেশন দিথোৱা আছে হে হৈছে কি নাম্বার অফ ট্ৰায়াল আৰু নাম্বার অফ ট্ৰায়াল হৈছে 3 coins per toss বুলি কোৱা আছে তাৰমানে n = 3 আৰু কিমান আৰু সেই পাৰ্টিকুলাৰ যেটো এক্সপেৰিমেন্ট হয় যেটো ৰেন্ডম এক্সপেৰিমেন্ট হয় ৰেন্ডম এক্সপেৰিমেন্ট কোনটো হল 3 coins per toss ৰাইট তো এই তিনটা কইন টসিং যেটো এক্সপেৰিমেন্ট হয় হেতু হৈছে আমাৰ ৰেন্ডম এক্সপেৰিমেন্ট আৰু এই ৰেন্ডম এক্সপেৰিমেন্টটো ৰিপিট হৈছে কিমান টাইম 64 টাইমছ ৰিপিট কৰা হৈছে তাৰমানে ক্যাপিটাল N = 64 ৰাইট তো এতিয়া আমাক যেটো স্টেটমেন্টটো কৈ থোৱা আছে কোৱেশ্চনটো যে আমি ধৰি লব লাগে যে কইনটো কি হয় আনবায়াসড হয় বুলি তো যদি কইনটো আনবায়াসড হয় তেতিয়ালে p = q = হাফ হৈ যাব
ৰাইট তাৰমানে 50% চান্স আছে যে হেডো পৰিব পাৰে টেইলো পৰিব পাৰে যদি কইনটো আনবায়াসড হয় ৰাইট তো নেক্সট ষ্টেপত আমি এৰে ডিফাইন কৰিব পাৰো যে বাই ইউজিং বাইনোমিয়েল probability law the probability of x successes in a toss of 3 coins is given by which is px তাৰমানে কি এটো কি হয় probability mass function হয় আৰু তাক আমি এৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো কাৰণ আমাক number of trials given আছে 3 বুলি গতিকে আমি লিখিম যে 3cx p raised to power x হয় তাৰমানে p মান to half হয় q1 ও half হয় গতিকে আমি লিখিম যে half raised to power x and the q raised to power তাৰমানে half raised to power 3 minus x right তো যেহেতু half raised to power x আৰু half raised to power 3 minus x আছে গতিকে half raised to power x যাব ক্যান্সেল আৰু সিম্পলিফাই কৰিম পাম যে 3cx half raised to power 3 আৰু যত x এর ভ্যালু কি ল'ব 0 1 2 3 তো ম্যাক্সিমাম 3 ল'ব পাৰিব কাৰণ তিনিটা কইন টস কৰা হৈছে আৰু মিনিমাম 0 ক্লিয়াৰ কাৰণ আমি নাম্বাৰ অফ হেড আমি এটাও নাপাব পাৰো আপালে ম্যাক্সিমাম তিনটা পাব পাৰো তো এতিয়া আমি নিউ ফ্ৰিকুৱেন্সি টেবল কনস্ট্ৰাক্ট কৰিব কাৰণে আমাক কি লাগে ফ্ৰিকুৱেন্সি ফাংচন লাগে এটা আমি নেক্সট স্টেপত ফ্ৰিকুৱেন্সি ফাংচন ডিফাইন কৰিম আৰু সেই ফ্ৰিকুৱেন্সি ফাংচনটো কৰেসপন্ডিং এই প্ৰবাবিলিটি বিলাক আমি ইউজ কৰি right আৰু টোটাল ফ্ৰিকুৱেন্সি লগত মাল্টিপ্লাই কৰি আমি হিয়াতৰ নিউ ফ্ৰিকুৱেন্সি বিলাক আমি এনালাইজ কৰিলাম ঠিক আছে নিউ ফ্ৰিকুৱেন্সি বিলাক আমি ডিটাৰমাইন কৰিলাম যে 0 কৰেসপন্ডিং কিমান হ'ব 1 কৰেসপন্ডিং কিমান হ'ব 2 কৰেসপন্ডিং 3 কৰেসপন্ডিং কিমান হ'ব তো সেই নিউ ফ্ৰিকুৱেন্সি বিলাক আমি বাইনোমিয়েল probability লৈ এপ্লাই কৰি ফাইন্ড কৰিলাম গতিকে নেক্সট কামটো হ'ব আমাৰ যে বাইনোমিয়েল ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন যেটো ফাংচন হয় তো সেই ফ্ৰিকুৱেন্সি ফাংচনটো ডিফাইন কৰিবা ঠিক আছে তো তাকে কৰিম এতিয়া আমি So, গতিকে আমি পালো যে px is equal to 3cx half raised to power 3 where x takes value 0 1 2 3 তো এতিয়া আমি frequency function to define কৰিম আৰু frequency function to হৈছে যে fx is equal to capital N into px তাৰমানে total frequency into the respective probability তো গতিকে next stepত আমি এটা ডিফাইন কৰিব পাৰো যে f0 তাৰমানে ইনিশিয়াল যেটো ভ্যালু হয় তাৰমানে 0 corresponding যেটো frequency হয় তাক আমি এটা ডিফাইন কৰিম যে f0 is equal to capital N times p0 এটা ক্যাপিটাল N টাইমস p0 তানে p0 মানে ইয়াত আমি x অৰ ঠাই 0 পুট কৰি দিম তাৰমানে নেক্সট স্টেপত আমি লিখিব পাৰো ক্যাপিটাল N মানে আসলে 64 ইনটু যদি আমি ইয়াত 0 পুট কৰো px ত তেতিয়া আমি পাম 1/8 তাৰমানে আমি ক্যালকুলেশন কৰি ইয়াৰ ভ্যালু পাম 8 তাৰমানে কি 0 কৰেসপন্ডিং ফ্ৰিকুৱেন্সি 8 তাৰমানে এটাও হেড নোপাৰ ফ্ৰিকুৱেন্সি কিমানটা হ'ব আউট অফ 64 হেয়া হৈছে কি 8 Okay, so next step আমি ফাইন্ড কৰিম f1 আৰু f1 ক আমি এটো ৰিপ্ৰেজেন্ট কৰিব পাৰো ক্যাপিটাল N into p of 1 বুলি তো is equal to কিমান হ'ব 64 into 3/8 হ'ব কাৰণ আমি এই ফাংচনটো যদি আমি x equal to 1 পুট কৰো তো আমি p of 1 is equal to 3/8 পাম তো ক্যালকুলেশন কৰি পাম 24 next আমি ফাইন্ড কৰিম f2 আৰু which is defined like this capital N times p of 2 which is equal to 64 into 3/8 again কাৰণ আমি x equal to 2 ইয়াত যদি পুট কৰো তো আমি 3/8 পাম আৰু ক্যালকুলেশন কৰি আমি ভ্যালু পাম 24 next final আমি ফাইন্ড কৰিব লাগে which is f3 আৰু এটো হৈছে আমাৰ লাস্ট ফ্ৰিকুৱেন্সি ভ্যালু তো which is defined like this capital N times p of 3 capital N মানে 64 আৰু যদি আমি 3 পুট কৰো এই ফাংচনটো p3 তে আমি পাম 1/8 আৰু ক্যালকুলেশন কৰি আমি পাম 8 right তো এই গুটেইখিনি ইনফৰমেশন আমি কি পালো যে 0 corresponding 8 1 corresponding 24 2 corresponding 24 3 corresponding 8 তো এই গুটেইখিনি আমি টেবুলাৰ ফৰ্মত আমি এৰেঞ্জ কৰিলাম right so therefore the fitted binomial frequency distribution is তাৰমানে আমি number of heads corresponding expected frequency খিনি আমি ডিফাইন কৰিম এটা number of heads আমি পালো দিটো আসলে কোৱেশ্চন তো যে number of heads কি হ'ব পাৰে যে কাৰণ maximum number of head আমি তিনটা পাব পাৰো আৰু নাপালে আমি এটা নাপাব পাৰো right কাৰণ কইনটো 3 টাইমস টস কৰা হৈছিল তো 0 corresponding আমি যেটো binomial probability এপ্লাই কৰি যেটো ভ্যালু পালো 0 corresponding তাৰমানে কি এটাও হেড নোপোৱা ফ্ৰিকুৱেন্সি কিমানটা আছে 8 আছে তাৰছত এটা হেড পোৱা কেস তাৰমানে এটা হেড পোৱা কেস কিমান পালো 24 দুটা হেড পোৱাৰ ফ্ৰিকুৱেন্সি 24 আৰু তিনটা হেড পোৱাৰ ফ্ৰিকুৱেন্সি পালো 8 আৰু এই যেতিয়া গুটেখিনি আমি যেতিয়া সাম কৰিম তো এক্স্যাক্টলি 64 আমি পাব লাগিব যদি 64 নাই হ'ব তাৰমানে আমাৰ প্ৰবলেমটো কল ৰং হৈ আছে ঠিক আছে তো এক্সাম্পল এনেকৈ চেক কৰি চাব পাৰা কাৰণ টোটাল ফ্ৰিকুৱেন্সি 64 আছিল right তো এই হগলে কোৱেশ্চনটোৰ কমপ্লিট সলিউশন সো এতিয়া আমি আজি আমাৰ ক্লাছটোৰ লাষ্ট কোৱেশ্চন ডিসকাস কৰিম which is question number 25 question number 25 to হৈছে যে from the population 4 6 8 তো এই population to তিনটা মেম্বাৰ আছে 4 6 আৰু 8 draw all possible samples of size 2 by using without a replacement তো আমি simple random sampling without replacement use কৰিব লাগে এই population to পৰা sample draw কৰিব কাৰণে আৰু সেই sample size to হৈছে 2 আৰু যত population size আমাৰ given আছে 3 right and then verify that expected value of sample mean is equal to population mean তো আমি numerically verify কৰি দেখাব লাগে যে
expected value of sample mean is equal to population mean তাৰমানে কি sample mean is an unbiased estimated value of what population mean তো তাকে আমি numerically এই কোৱেশ্চনটো পৰা ভেৰিফাই কৰি দেখাম and finally আমি ফাইন্ড কৰিব লাগে যে find the standard error of the estimate of population mean তো আমি standard error of the estimate of population mean মানে কি estimate of population mean কোন হয় sample mean হয় তাৰমানে আমি standard error of sample mean ফাইন্ড কৰি দেখাব লাগে okay তো প্ৰথমতে আহো যে এই কোৱেশ্চনটোৰ ফাৰ্স্ট পাৰ্টলে যত আমি সিম্পল ৰেন্ডম স্যাম্পলিং উইদাউট ৰিপ্লেসমেন্ট টেকনিক ইউজ কৰিম আৰু এই পপুলেশনটোৰ পৰা আমি স্যাম্পল ড্ৰ কৰিম আৰু উইথ সাইজ কিমান 2 okay তো এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে আমাৰ ইনফৰমেশন দি থোৱা আছে যে পপুলেশন সাইজ ক্যাপিটাল N = 3 আৰু স্যাম্পল সাইজ N = 2 right তো আমি যেহেতু জানো যে ইন সিম্পল ৰেন্ডম স্যাম্পলিং উইদাউট ৰিপ্লেসমেন্ট দ্য নাম্বাৰ অফ পসিবল স্যাম্পলস আৰ তাৰমানে আমি কিমান ওয়েজত আমি স্যাম্পল ড্ৰ কৰিব পাৰো n ওয়েজত right তাৰমানে কি 3c2 হ'ব আৰু 3c2 মানে হৈছে 3 তাৰমানে আমি নাম্বাৰ অফ পসিবল স্যাম্পল কম্বিনেশন কিমানটা পাম তিনটা পাম আৰু তাকে আমি টেবুলাৰ ফৰ্মত আমি এৰেঞ্জ কৰিলাম ঠিক আছে গতিকে আমি লিখিব পাৰো যে and all the possible samples of size 2 are tabulated below আমি তাক লিষ্ট আউট কৰিম এতিয়া তো সিৰিয়াল নাম্বাৰ 1 2 3 obviously হ'ব কাৰণ আমি টোটাল তিনটা স্যাম্পল পাম তো তাৰে ফাৰ্স্ট পেয়াৰটো আমি পাম যেহেতু স্যাম্পল সাইজ 2 হয় তো তাৰে ফাৰ্স্ট পেয়াৰটো আমি পাম যে 4,6 second pair to hobo 4,8 and last pair to পাব পাৰো 6,8 right যেহেতু without replacement হয় গতিকে ইয়াত আমি ৰিপিট কৰিব নোৱাৰিম তো ৰিপিটেশন নট allowed তো এয়া হৈ গল ফাৰ্স্ট পাৰ্টৰ আনসাৰ যত আমাৰ মাৰ্ক 1 দি থোৱা আছে এতিয়া আমি সেকেন্ড পাৰ্টটো অৰ্থাৎ স্যাম্পল মিন যে আনবায়াসড এস্টিমেটেড ভ্যালু হয় পপুলেশন মিনৰ তো হেয়া ফাইন্ড কৰিবৰ কাৰণে আমি এক্সট্ৰা দুটা কলম ইয়াৰ কনস্ট্ৰাক্ট কৰিব লাগিব তো হে এক্সট্ৰা দুটা কলম হৈছে যে স্যাম্পল মিন আমি ফাইন্ড কৰিব লাগিব প্ৰত্যেকটো স্যাম্পল কম্বিনেশনৰ পৰা আৰু হেতৰ কৰেসপন্ডিং প্ৰবাবিলিটি ৰাইট তো গতিকে আমি যেতিয়া আমি ফাৰ্স্ট পেয়াৰটোৰ পৰা যেতিয়া আমি স্যাম্পল মিন ক্যালকুলেট কৰো হেয়া হৈছে আমি 5 পাম কাৰণ 4 + 6 divided by 2 equal to হৈ যাব 5 ঠিক তেনেকৈ 4 + 8 divided by 2 আমি পাম 6 ঠিক তেনেকৈ 6 + 8 divided by 2 কৰি আমি পাম 7 আৰু আমি জানো যে ইয়াত টোটাল কিমানটা কম্বিনেশন আছে স্যাম্পল তিনটা পেয়াৰ আছে তিনটা কম্বিনেশন আছে ৰাইট আৰু এই তিনটা ভিতৰত যিকোনো এটা স্যাম্পল সিলেকশন হোৱাৰ প্ৰবাবিলিটি 1/3 হ'ব ৰাইট তো হেই কাৰণে প্ৰত্যেকটোৰে প্ৰবাবিলিটি কিমান হ'ব 1/3 1/3 1/3 হ'ব তাৰমানে আমি এই পেয়াৰটো যদি লওঁ তো তাৰ প্ৰবাবিলিটি 1/3 যদি মই এই পেয়াৰটো লওঁ হে পপুলেশনটোৰ পৰা তো 1/3 তেনেকৈ থাৰ্ড পেয়াৰটো লোৱাৰ চান্স কিমান হ'ব 1/3 হ'ব তো ফাৰ্দাৰ এক্সপেক্টেড ভ্যালু অফ স্যাম্পল মিন ইকুৱেল টু পপুলেশন মিন ফাইন্ড কৰিবৰ কাৰণে আমি এই স্যাম্পল মিনৰ টোটালটো আমাক লাগিব গতিকে আমি নেক্সট স্টেপত এই স্যাম্পল মিনৰ টোটালটো ফাইন্ড কৰিলাম আৰু ইয়াৰ টোটাল হ'ব summation xi bar is equal to 18 okay তো ফাইনালি আমি এটা ফাইন্ড শো কৰিম বা দেখাব লাগে যে ভেৰিফাই কৰি দেখাব লাগে যে এক্সপেক্টেড ভ্যালু অফ স্যাম্পল মিন ইকুৱেল টু পপুলেশন মিন গতিকে আমি নেক্সট স্টেপত আমি ভেৰিফাই কৰিম যে লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড হয় নে নহয় okay so proof কৰিবৰ কাৰণে আমি লেফট হ্যান্ড সাইডৰ পৰা ষ্টাৰ্ট কৰিম তো লেফট হ্যান্ড সাইডে আছে এক্সপেক্টেড ভ্যালু অফ স্যাম্পল মিন গতিকে আমি ইয়াক এৰে লিখিব পাৰো যে expectation of x bar মানে summation xi bar pi right তো pi মানে আসলে constant probability সব কারণে 1/3 আসলে গতিকে আমি নেক্সট স্টেপত লিখিব পাৰো যে summation xi bar into 1/3 কারণ particular probability 1/3 আসলে right আৰু 1/3 টো যেটো কনস্ট্যান্ট হয় কি ভালে গুছি আহিব তাৰমানে 1/3 টাইমছ summation xi bar আৰু summation xi bar যেটা আমি ক্যালকুলেট কৰিলে টোটাল উলিয়াইছিলো টেবুলখনত যেটা আমি পাইছিলো 18 গতিকে 18 divided by 3 তাৰমানে আমি ইয়াৰ ভ্যালু পাম 6 তো লেফট হ্যান্ড সাইডে পালো এক্সপেক্টেড ভ্যালু অফ স্যাম্পল মিন ইকুৱেল টু 6 এটা আমি রাইট হ্যান্ড সাইডে চেক কৰিম যে পপুলেশন মিন ইজ ইকুৱেল টু 6 হয় নে নহয় তো নাও right hand side is equal to capital X bar আৰু capital X bar মানে হৈছে কি sum of all population values divided by population size এটা sum of all population values কোন আছিল 468 আছিল তো গতিখিনি সাম কৰিম আৰু divided by population size আছিল 3 গতিকে আমি যেটা আমি ক্যালকুলেশন কৰো তো ইয়াৰ ভ্যালু পাম আমি পাম 6 রাইট তো লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু রাইট হ্যান্ড সাইড যেটো ইকুৱেল হৈছে গতিকে আমি সেকেন্ড পাৰ্টটো যেটো ডিফাইন বা প্ৰুফ কৰিব দিছিলে বা ভেৰিফাই কৰিব দিছিলে হে আমি কমপ্লিট কৰিলো তো এয়া হৈ গল সেকেন্ড পাৰ্টৰ কমপ্লিট সলিউশন এটা আমি থাৰ্ড পাৰ্টলৈ আহো থাৰ্ড পাৰ্টত আমাক ডিফাইন কৰিব কৈছিলে যে ইন সিম্পল ৰেন্ডম স্যাম্পলিং উইদাউট এ ৰিপ্লেসমেন্ট অৰ স্ট্যান্ডাৰ্ড এৰর অফ স্যাম্পল মিন যাক আমি এৰে ডিফাইন কৰো যে স্ট্যান্ডাৰ্ড অফ স্যাম্পল মিন ইজ ইকুৱেল টু আসলে স্কয়াৰ ৰুট অফ 1 মাইনাস স্মল n ডিভাইডেড বাই ক্যাপিটাল N ইনটু ক্যাপিটাল S স্কয়াৰ বাই স্মল n ৰাইট তো এয়া ফাইন কৰিবৰ কাৰণে আমি ক্যাপিটাল S স্কয়াৰ জানিব লাগিব right আৰু হে ক্যাপিটাল S স্কয়াৰ ইজ ইকুৱেল টু কোন হয় পপুলেশন মিন স্কয়াৰ হয় তো এই পপুলেশন মিন স্কয়াৰক আমি এডৰ ৰিপ্ৰেজেন্ট কৰো যে 1 বাই পপুলেশন সাইজ - 1 summation x - s by whole square এটা এয়া ডিফাইন কৰিবৰ কাৰণে আমি ইয়াত ভ্যালু পহাম কাৰণ আমি x বার জানো গতিকে আমি নেক্সট লিখিম যে 1 বাই পপুলেশন সাইজ - 1 তাৰমানে কি 1/3 - 1 আৰু x
minus x by whole square তাৰমানে স্কয়াৰ ডিভিজন বিলাকৰ সাম তো আমাক স্কয়াৰ ডিভিজন বিলাকৰ সাম ওলাবৰ কাৰণে আমি পপুলেশন যিখিনি ভ্যালুজ গিভেন আছিলে 4 6 8 এই প্ৰত্যেকটো ভ্যালু আমি তাৰ ৰেসপেক্টিভ মিনৰ পৰা সাবট্ৰেক্ট কৰিম কাৰণ আমি x bar = 6 পাইছিলো ৰাইট যেতিয়া আমি সিম্পলিফাই কৰো তে আমি ইয়াৰ ভ্যালু পাম 4 তাৰমানে s square = 4 গতিকে এই ভ্যালুটো আমি যেতিয়া এই এক্সপ্ৰেশনটো বহাও তা আমি ফাইনালি স্ট্যান্ডার্ড এৰৰ স্যাম্পল মিন পাই যাম তাৰমানে স্ট্যান্ডার্ড এৰৰ স্যাম্পল মিন = আমি পাম 0.82 তো এইটো হৈ গল কোৱেশ্চন নম্বৰ 25 অৰ কমপ্লিট সলিউশন ওকে তো এই কোৱেশ্চনটোৰ লগে লগে তো আজিৰ স্যাম্পল পেপাৰখন আমি ফাৰ্স্ট স্যাম্পল পেপাৰখন আমি কমপ্লিট কৰিলো ওকে তো ভিডিওটো যদি তোমালোকক অলপ হলো হেল্প কৰিছে তেন্তে ভিডিওটো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি আগন্তুক ভিডিওৰ কাৰণে লেটেষ্ট ভিডিওৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে তো ওকে তো টিল দেন কিপ লাৰ্নিং থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও